Hello, my dear brothers and sisters. I hope you all are doing well. তো আমি আলোচনা কৰিছো ক্লাছ 12 কম্পিউটাৰ সায়েন্স সাবজেক্টখন আৰু এই প্লেলিষ্টটো যেটো কন্টিনিউ কৰিছো এই প্লেলিষ্টৰ আজি এইটো হ'ব আমাৰ 18 নম্বৰ ভিডিও আৰু আজিৰ এই ভিডিওটোত মই আলোচনা কৰিম তোমালোকৰ আগত পইণ্টাৰ্ছৰ ওপৰত আৰু পইণ্টাৰ্ছ পাৰ্টটো বহু বেছি দীঘল হয় তো মই পইণ্টাৰ্ছক দুটা পাৰ্টত লৈ আছো আজি এইটো আমাৰ পাৰ্ট 1 হ'ব আৰু আজিৰ ভিডিওটোত মই তোমালোকৰ আগত আলোচনা কৰিম ইয়াৰ ইন্ট্ৰডাকচন পাৰ্ট অৰ্থাৎ পইণ্টাৰ্ছ কি হয় ইয়াক ডিক্লেয়াৰ কেনেকৈ কৰে পইণ্টাৰ্ছ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো হেবিলাক আলোচনা কৰিম তাক আমি ইনিশিয়েলাইজ কেনেকৈ কৰিব পাৰো আৰু লগত আমি ডাইনামিক মেমৰি এলোকেশনৰ বিষয়ে আলোচনা কৰিম ইউ নো নিড টু वरी তোমালোকে জানা মই গটেবিলাক বস্তুতে প্ৰ্যাকটিক্যালি আলোচনা কৰো আৰু পইণ্টাৰ্ছ টপিকটো বহুত বেছি ইন্টাৰেষ্টিং হয় আমাৰ C++ প্ৰগ্ৰামিংত পইণ্টাৰ্ছৰ বহুত বেছি ৰোল আছে এই পইণ্টাৰ্ছ ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ সফটৱেৰ ডেভেলপমেন্টও কৰিব পাৰো ৰাইট তো আজিৰ টপিকটো বহু বেছি পলম নকৰে আজিৰ ভিডিওটো আমি আলোচনা কৰিবলৈ লৈছো হিয়াৰ ইফ ইউ আৰ ওয়াচিং দিস চেনেল ফৰ দা ফাৰ্স্ট টাইম হেল্লো এভৰিওয়ান মাইসেলফ দীপাংকৰ ডেকা এণ্ড ওয়েলকাম বেক টু আৱাৰ চেনেল ৰেইনবো টেক ওকে আৰু মই সদায় সাজেষ্ট কৰো তোমালোকে মোৰ প্লেলিষ্ট বিলাক সদায় এটা সিকুৱেন্সিয়েল ৱেত চাই হেবা তেতিয়া টপিক বিলাক বুজি পাবা কাৰণ মোৰ এটা টপিক আনটো লগত ৰিলেটেড হয় যদি এতিয়ালৈকে তোমালোকে ভিডিও বিলাক বিচাৰি পোৱা নাই আই বাটন বা ডেসক্ৰিপচন সেকশনত চাবা গোটেই প্লেলিষ্টৰ লিংকটো মই প্ৰভাইড কৰি থৈ দিছো হ'ব গতিকে এটা আমি প্ৰথমতে আমি আলোচনা কৰি পইণ্টাৰ্ছ কি হয় তোমালোকৰ সিলেবাসত এইটো এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় ইয়াৰ ওপৰত কোৱেশ্চন তোমালোক আহিব তোমালোকে নোট কৰি যাবা ঠিক আছে আৰু যিসকলে নোটখিনি লৈছা তো তেওঁলোকে বুজি পাইছে প্ৰথমতে আমি চাই লও যে এই পইণ্টাৰ কি হয় ঠিক আছে আমি ডেফিনেশনটো বুজি লও তাৰ পিছত আমি থিওৰি অকমান বুজি লম তাৰ পিছত আমি প্ৰ্যাকটিক্যাল কৰিম পইণ্টাৰ্ছ ব্যৱহাৰ কৰি আমি কেনেকৈ কোডিং কৰিব পাৰো আৰু কি ধৰণে আমাক পইণ্টাৰ্ছে হেল্প কৰে ভিডিওটো ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে what is a pointer কি লিখা আছে a pointer is a variable that stores the memory address of another variable অৰ্থাৎ এইটো এটা ভেৰিয়েবল হয় আৰু এইটো এটা এনেকুৱা ধৰণৰ ভেৰিয়েবল যে এটা বেলেগ ভেৰিয়েবলৰ মেমৰি এড্ৰেছ বিলাক ষ্ট'ৰ কৰাত হেল্প কৰে সাপোজ তুমি এটা ভেৰিয়েবল ক্ৰিয়েট কৰিছা যেটো ভেৰিয়েবলত তুমি এটা ভ্যালু এটা ষ্ট'ৰ কৰিছা সাপোজ 60 আৰু এই যেটো ভেৰিয়েবল হ'ব এই ভেৰিয়েবলটো এইটো মেমৰিত ষ্ট'ৰ হ'ব আৰু এই মেমৰিত যেটো ভেৰিয়েবল ষ্ট'ৰ হ'ব এই ভেৰিয়েবলটোৰ এটা স্পেসিফিক কি থাকিব এড্ৰেছ থাকিব অৰ্থাৎ এইটো এটা মেমৰিত ষ্ট'ৰ হৈছে এই মেমৰিতটো বিভিন্ন ধৰণৰ ভেৰিয়েবল থাকিব তাৰ ভিতৰত তুমি এটা ভেৰিয়েবল ক্ৰিয়েট কৰিলা আৰু ইয়াতে এটা ভ্যালু ষ্ট'ৰ কৰিলা 60 গতিকে এই যেটো ভেৰিয়েবল হ'ব এই ভেৰিয়েবলটোৰ এটা কি থাকিব এড্ৰেছ থাকিব এই ভেৰিয়েবলটোৰ এড্ৰেছটো আমাক ষ্ট'ৰ কৰাৰ কাৰণে এটা বেলেগ ধৰণৰ আমি ভেৰিয়েবল ব্যৱহাৰ কৰো হেতু আমি পইণ্টাৰ ভেৰিয়েবল বুলি এই পইণ্টাৰ ভেৰিয়েবলটো কি কৰিব আমাৰ এটা বেলেগ ভেৰিয়েবলৰ যেটো এড্ৰেছ হ'ব এই এড্ৰেছটো ইয়াতে ষ্ট'ৰ কৰাত হেল্প কৰিব এই ভেৰিয়েবলটোৰ ভিতৰত যেটো ভ্যালু থাকিব অৰ্থাৎ 62 আছে এই ভ্যালুটো ষ্ট'ৰ নকৰে এই 60 ভ্যালুটো য'ত ষ্ট'ৰ হৈছে অৰ্থাৎ এইটো ভেৰিয়েবল এই ভেৰিয়েবলটোৰ এড্ৰেছটো ষ্ট'ৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভেৰিয়েবলক আমি কি বুলি কওঁ পইণ্টাৰ্ছ ভেৰিয়েবল বুলি কওঁ আই হোপ এখিনিলৈকে বুজি পাইছা বহুত বেছি ইন্টাৰেষ্টিং থিওৰি হয় এইটো তোমালোকে ভিডিওটো বেক কৰি আৰু এবাৰ চাই লোৱা মই কি ক'লো instead of storing a value directly অৰ্থাৎ instead of storing a value directly মানে এই ভ্যালুটো ষ্ট'ৰ নকৰে এনেকুৱা পইণ্টাৰে it points the location where the value is stored অৰ্থাৎ ই আমাৰ যেটো ভ্যালু য'ত যেটো ভেৰিয়েবলত ভ্যালুটো ষ্ট'ৰ হ'ব সেই ভেৰিয়েবলটোৰ যেটো আমাৰ পইণ্টছ হ'ব সেই ভেৰিয়েবলটোৰ যেটো লোকেশন হ'ব হেতু পইণ্ট কৰাত হেল্প কৰে সাপোজ এইটো আমাৰ এটা ভেৰিয়েবল ইয়াতে এটা ভ্যালু ষ্ট'ৰ কৰিলো 60 বা 70 আমি যেটো কৰিব পাৰো এইটো ভ্যালু ষ্ট'ৰ কৰিলো এই 70 ভ্যালুটো ই ষ্ট'ৰ নকৰে এইটো যেটো মেমৰি এড্ৰেছত থাকিব এইটো পইণ্ট কৰাত হেল্প কৰে অৰ্থাৎ পইণ্ট কৰাৰ পিছত আমি কি কৰিব পাৰো পিছত আমি এইটো অতি সহজভাৱে আমি পিছত এক্সেসও কৰি থাকিব পাৰো এই পইণ্ট কৰিব যে এইটো লগত লিংক কৰি ৰাখিছো তো ইয়াৰ কাম হৈছে এইটো পইণ্টাৰৰ এখিনি বুজি পাইছা নেক্সট ইয়াতে কেইটামান কি পইণ্টছ দিয়া আছে এখিনি আমি চাই লৈছো every variable is stored in a memory at an address অৰ্থাৎ যিবিলাক ভেৰিয়েবল আমি ক্ৰিয়েট কৰো আমি এতিয়ালৈকে প্ৰগ্ৰামিং ব্যৱহাৰ কৰি যিবিলাক ভেৰিয়েবল ক্ৰিয়েট কৰি আহিছো তাত আমি একোটা ভ্যালু ষ্ট'ৰ কৰিছো আৰু প্ৰত্যেকটা ভেৰিয়েবলৰ একোটা কি থাকে আমাৰ মেমৰি এড্ৰেছ থাকে কাৰণ প্ৰত্যেকটা ভেৰিয়েবলত ডাটা ষ্ট'ৰ হ'ব এটা ভ্যালু ষ্ট'ৰ হ'ব আৰু প্ৰত্যেকটা ভেৰিয়েবলৰ এটা এড্ৰেছ আমাৰ মেমৰিত থাকিব মেমৰি বহুত ডাঙৰ এৰিয়া তো তাত আৰু মানে এইটো যাতে খেলিমেলি নহয় তাৰ এটা ডিসিপ্লিন ওয়াইজ থাকে তাৰ এটা লোকেশন আমি ডিটেক্ট কৰিব পাৰো তাৰ কাৰণে সেই ভেৰিয়েবল বিলাকৰ একোটা কি থাকে এড্ৰেছ থাকে মেমৰিৰ ভিতৰত আৰু মেমৰিৰ ভিতৰত যেটো এড্ৰেছ থাকে সেইবিলাক আমি ষ্ট'ৰ কৰাৰ ক্ষেত্ৰত আমি পইণ্টাৰৰ দ্বাৰা আমি পইণ্ট কৰিব পাৰো এইটো পইণ্টে এইটো বুজাইছে যে এভৰি ভেৰিয়েবল ইজ ষ্ট'ৰড ইন মেমৰি এট এন এড্ৰেছ অৰ্থাৎ এটা মেমৰিত আমি যেতিয়া জীৱনটা ভেৰিয়েবল ক্ৰিয়েট কৰিম প্ৰত্যেকটা ভেৰিয়েবলৰ একোটা কি থাকিব এড্ৰেছ থাকিব এই পইণ্টাৰ ষ্ট'ৰছ দ্যাট এড্ৰেছ আৰু এই পইণ্টাৰে কি কৰিব সেই যেটো এড্ৰেছ থাকিব এই ভেৰিয়েবলটোৰ যেটো এড্ৰেছ হ'ব সেই এড্ৰেছটো পইণ্ট কৰাত হেল্প কৰিব সাপোজ ইয়াতে মই এটা ভ্যালু ষ্ট'ৰ কৰিলো 60 আৰু এই যেটো ভেৰিয়েবল ইয়াৰ এটা এড্ৰেছ থাকিব সাপোজ 1000 ঠিক আছে 1000 বুলি আমাৰ এটা এড্ৰেছ ভ্যালু থাকিলে ইয়াৰ এটা এড্ৰেছ থাকিলে এই যেটো 1000 হ'ব এই 1000 টো কি কৰিব ষ্ট'ৰ কৰি ৰাখিব
বুজি পাইছা এই যেটো ভেৰিয়েবলৰ এড্ৰেছ অৰ্থাৎ 1000 2000 3000 এইটো আমি পিছত ৰান কৰিলে গম পাম কেনেকুৱা ধৰণৰ এড্ৰেছত ষ্ট'ৰ হয় সাপোজ 1000 তো 1000 টো পইণ্ট কৰা এই পইণ্টাৰ ভেৰিয়েবলে হেল্প কৰিব আই হোপ ক্লিয়াৰ এখিনলৈকে বুজি পাইছা কি কৈছো নেক্সট এই পইণ্টাৰ ভেৰিয়েবলৰ ক্ষেত্ৰত এটা আমি কিছুমান বস্তু ইম্পৰ্টেন্ট বুজিব লগা থাকে এটা হৈছে আমাৰ এটো এড্ৰেছ অফ এই যেটো সিম্বল থাকে এটোক আমি কওঁ এড্ৰেছ অফ অপাৰেটৰ গিভস এড্ৰেছ অফ এ ভেৰিয়েবল এই এড্ৰেছটো কি কৰে আমাক এই যেটো আমাৰ সিম্বল হ'ব এই যেটো আইকন হ'ব এইটো আমাক কি কৰিব যিকোনো এটা ভেৰিয়েবল এড্ৰেছটো অপাৰেটৰটো কি কৰিব অপাৰেটৰ গিভস এড্ৰেছ অফ দ্য ভেৰিয়েবল অৰ্থাৎ এই অপাৰেটৰটো আমাক কি কৰিব যিকোনো এটা ভেৰিয়েবলৰ এড্ৰেছটো আমাক দিব অৰ্থাৎ এই যেটো ভেৰিয়েবল ইয়াতে ভ্যালু এটা ষ্ট'ৰ কৰিছো এই ভেৰিয়েবলটোৰ যেটো এড্ৰেছ হ'ব সাপোজ 1000 এইটো আমাক পঠাই দিব আৰু এইটো পঠোৱাৰ কাৰণে আমি এড্ৰেছ অফ অপাৰেটৰটো ব্যৱহাৰ কৰোঁ নেক্সট আৰু এটা অপাৰেটৰ থাকে এইটো যে ষ্টাৰ ইয়াক আমি কি বুলি কওঁ ডি ৰেফাৰেন্স বুলি কওঁ এইটোটা বহুত বেছি ইম্পৰ্টেন্ট ডি ৰেফাৰেন্স অপাৰেটৰ গিভস দ্য ভ্যালু এট দ্যাট এড্ৰেছ অৰ্থাৎ এই ডি ৰেফাৰেন্স অপাৰেটৰটো কি কৰিব গিভস ভ্যালু এট দ্যাট এড্ৰেছ অৰ্থাৎ সেই এড্ৰেছটো যেটো এইটো সাপোজ 1000 টো আমাৰ পইণ্টাৰটো আমি লৈ ললে এই পইণ্টাৰ ভেৰিয়েবলটো লৈ লব এইটো এড্ৰেছ অপাৰেটৰ দ্বাৰা এই যেটো এড্ৰেছ হ'ব এই যেটো এড্ৰেছ ইয়াৰ ভ্যালুটো ৰিটাৰ্ন কৰাত আমাক কোনে হেল্প কৰিব এই ডি ৰেফাৰেন্স অপাৰেটৰটো এড্ৰেছ অপাৰেটৰটো কি কৰিব এড্ৰেছ অফ অপাৰেটৰটো ভেৰিয়েবল এটাৰ এড্ৰেছটো দি দিব 1000 টো দিব আৰু এই ডি ৰেফাৰেন্সটো কি কৰিব সেই এড্ৰেছটোৰ যেটো ভ্যালু ষ্ট'ৰ হৈ আছে সেই ভ্যালুটো আমাক ৰিটাৰ্ন কৰাত হেল্প কৰিব নেক্সট পইণ্টটো কি দি আছে পইণ্টাৰ্স মেক প্ৰগ্ৰাম ফাস্টাৰ এণ্ড মোৰ এফিচিয়েন্ট অৰ্থাৎ পইণ্টাৰ্স ব্যৱহাৰ কৰি যদি আমি প্ৰগ্ৰামবিলাক ক্ৰিয়েট কৰোঁ যিকোনো সফটৱেৰ ডেভেলপমেণ্টত যদি এনেকুৱা ধৰণৰ কনচেপ্টবিলাক ব্যৱহাৰ কৰোঁ আমাৰ সেই প্ৰগ্ৰামটো বহুত বেছি স্পীড হয় আৰু এটা বহুত এফিচিয়েন্টলি মেনেজ কৰাত ইজি হৈ যায় ইয়াতে আমাৰ এটা এক্সাম্পল দি আছে এইটো মনত দিও না ইয়াতে এটা ভেৰিয়েবল ক্ৰিয়েট কৰিছো যেটোৰ নাম দিছো x বুলি এইটো এটা ভেৰিয়েবল ইন্টিজাৰ টাইপৰ ভেৰিয়েবল এটা ক্ৰিয়েট কৰিছো আৰু ইয়াতে এটা ভ্যালু ষ্ট'ৰ কৰিছো 10 অৰ্থাৎ মই এটা মেমৰিত ইয়াতে কি হৈছে সাপোজ এইটো মোৰ মেমৰি হয় ইয়াতে মই এটা ভ্যালু এটা ষ্ট'ৰ কৰিছো এইটো হৈছে 10 ঠিক আছে এইটো এটা 10 মই ইয়াতে ৰাখিছো মই এটা কামছো এইখিনি ক্লিয়াৰ কৰি লৈছো মই আৰু অলপ ভালদৰে বুজাই আছো এইখিনি গুচাই লৈছো পেন্সিল বাট লৈ লৈছো মই ইয়াতে এটা ভেৰিয়েবল ক্ৰিয়েট কৰিলো ভেৰিয়েবলটোৰ নেম দিলো x আৰু ইয়াতে এটা ভ্যালু ৰাখিলো 10 ঠিক আছে আৰু এই যেটো 10 বুলি যেটো ভেৰিয়েবল ক্ৰিয়েট কৰিলো এইটোৰ এটা আমাৰ কি থাকিব এটা এড্ৰেছ থাকিব সাপোজ এড্ৰেছটো 2000 এইটো এটা এড্ৰেছ হ'ব আৰু ভ্যালুটো কি হ'ব 10 অৰ্থাৎ যেটো ভেৰিয়েবল তাৰ ভ্যালুটো 10 আৰু এই যেটো এইটো ভেৰিয়েবলটো মই মেমৰিত ক্ৰিয়েট কৰিছো আৰু মেমৰিত তো ইয়াৰ কি থাকিব ভেৰিয়েবল এটা এড্ৰেছ থাকিব এড্ৰেছটো মই ইমাজিন কৰি লৈছো যে 2000 আৰু এতিয়া যদি মই ইন্টিজাৰ পইণ্টাৰ ইন্ট ষ্টাৰ p লিখো অৰ্থাৎ ডি ৰেফাৰেন্স লিখি পেলাই ইকুৱেল এড্ৰেছ অফ x লিখো এতিয়া কি কৰিব যদি মই অকল এড্ৰেছ অফ লিখো তেতিয়া কি কৰিব অকল 1000 টো ৰিটাৰ্ন কৰি দিব অৰ্থাৎ এড্ৰেছটো ৰিটাৰ্ন কৰিব আৰু যদি মই ডি ৰেফাৰেন্সটো ব্যৱহাৰ কৰো অৰ্থাৎ পইণ্টাৰটো ব্যৱহাৰ কৰো এই 1000 নম্বৰ এড্ৰেছটোৰ ভিতৰত যেটো ভ্যালু থাকিব কি হেতু আমাক ৰেফাৰ কৰাত হেল্প কৰিব এইটো লাইন তোমালোকে বাদ দিয়া এইটো ইয়াতে ফুল হৈ আছে এইটো বুজি পাইছা যদি মই অকল এড্ৰেছ অফ x লিখো তেতিয়া আমাক এড্ৰেছটো 1000 বা 2000 দি দিব আৰু যদি মই ইন্টিজাৰ ডি ৰেফাৰেন্স পইণ্টাৰ ব্যৱহাৰ কৰো এইটো পইণ্টাৰ ভেৰিয়েবলটো ইউজ কৰো ই কি কৰিব এই এড্ৰেছটোত যেটো ভ্যালু থাকিব হেতু ৰিটাৰ্ন কৰাত হেল্প কৰিব কাৰণ এতে কোৱা আছে যে ডি ৰেফাৰেন্স অপাৰেটৰ গিভস দ্য ভ্যালু এট দ্যাট এড্ৰেছ অৰ্থাৎ সেই এড্ৰেছটোত ষ্ট'ৰ হৈ থকা ভ্যালুটো আমাক দিব এই আমাৰ ডি ৰেফাৰেন্স অপাৰেটৰটো বুজি পাইছা এখিনিক লৈ বুজি পাইছা এইখিনি বেসিক যদি ক্লিয়াৰ হৈছে ন বাকিনি তোমালোকে অতি সহজভাৱে বুজি পাবা this is my assurity because I will do my best to teach you all the things I will discuss very nicely and easy way ঠিক আছে প্ৰ্যাকটিকেল বিলাক তোমালোকে কৰি দেখুৱাম এইখিনিলৈকে বুজি পাইছা এটা আমি চাই লৈছো যে আমি এই পইণ্টাৰটো ডিক্লেয়াৰ কেনেকৈ কৰো আৰু ইয়াক ইনিশিয়ালাইজ কেনেকৈ কৰো অলৰেডি মই তোমালোকক কৈ দিলো তথাপি আমি সিনট্যাক্সটো চাই লৈছো ইয়াৰে যেটো সিনট্যাক্স দিয়া আছে আমি প্ৰথমতে ডাটা টাইপটো দিব লাগে তাৰ পিছত আমি পইণ্টাৰ নেমটো দিব লাগে ডাটা টাইপ এটো ডিপেন্ড কৰিব আমি ইন্টিজাৰ টাইপ লব পাৰো ফ্লোট টাইপ লব পাৰো ক্যাৰেক্টাৰ টাইপ লব পাৰো ইট কমপ্লিটলি ডিপেন্ডস অন us what type of data we want to work what type of data we want to work পইণ্টাৰ নেমটো ডিপেন্ড কৰে আমি কেনেকুৱা ধৰণৰ পইণ্টাৰ নেম দিব পাৰো আমি পইণ্ট p দি দিবলৈ a b c d l m n o p q যেনেকুৱা ধৰণৰ জি দিয়া এটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব আৰু আমি ইনিশিয়ালাইজ কেনেকৈ কৰো যেটো পইণ্টাৰ হ'ব তাত আমি যেটো ভেৰিয়েবলৰ আমি এড্ৰেছটো ষ্ট'ৰ কৰিম আমি এড্ৰেছ অফ ব্যৱহাৰ কৰি ভেৰিয়েবল নেমটো ইয়াতে লিখি দিম আৰু এই এড্ৰেছটো কি কৰিব এড্ৰেছ অফ গিভস এড্ৰেছ অফ এ ভেৰিয়েবল আৰু ই কি কৰিব এই এড্ৰেছ অফ অপাৰেটৰটো যিকোনো ভেৰিয়েবল এটাৰ এড্ৰেছটো আমাক ৰিটাৰ্ন কৰাত হেল্প কৰিব আৰু পইণ্টাৰ অৰ্থাৎ ডি ৰেফাৰেন্সে কি কৰিব এটা পইণ্টাৰ ভেৰিয়েবল আমি ডিক্লেয়াৰ কৰা বুলি ইয়ে বুজাই দিব এইখিনিলৈকে বুজি পাইছা নাও ইট ইজ দ্য টাইম টু ডু ওয়ান ৰিয়েল প্ৰগ্ৰামিং
য'ত আমি এটা শিকিম যে আমি এই পইণ্টাৰ ব্যৱহাৰ কৰি কেনেকুৱাকৈ আমি কাম কৰিব পাৰোঁ আৰু পইণ্টাৰ ব্যৱহাৰ কৰি কেনেকুৱাকৈ প্ৰগ্ৰেম কৰিব পাৰে এইটো প্ৰগ্ৰেম মই ইয়াতে থৈ দিছোঁ তোমালোকে স্ক্ৰীনশ্বট ৰাখি থবা বা তোমালোকে এটা কাম কৰিব পাৰা এইটো কপিত নোট কৰি ল'বা তোমালোকে লেবত গৈ প্ৰেক্টিছ কৰিবা আৰু ঘৰতে যদি কম্পিউটাৰ আছে তাত তোমালোকে প্ৰেক্টিছ কৰিবা ঠিক আছে এতিয়া মই তোমালোকৰ আগত ভিএছ কোডটো উলিয়াই লৈছোঁ তাৰ আগত মই তোমালোকৰ আগত জনাব বিচাৰিছোঁ মই তোমালোকৰ কাৰণে লৈছোঁ ক্লাছ 12 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটখিনি ইয়াতে এ টু জেড সিলেবাস প্ৰভাইড কৰি গোটেই কোৱেশ্চন আনসাৰ প্ৰভাইড কৰা আছে ইয়াতে কি থাকিব মই ইয়াতে লিখি থৈ দিছোঁ তোমালোকে এইখিনি চাই ল'বা ঠিক আছে এইখিনি নোটছে তোমালোকৰ ফাইনেল এক্সামত ভাল মাৰ্ক এটা কেৰি কৰা ডেফিনেটলি ক্লিয়াৰ কৰিব এতিয়া তোমালোকৰ এটা সময় বহু কম কনচেপ্টবিলাক তোমালোকে মোৰ ফালৰ পৰা ভিডিঅ'ত চাই থাকিব পৰা আৰু নোটখিনি মেনুৱেলি বনোৱাৰ প্ৰয়োজন নাই তোমালোকে স্মাৰ্ট ষ্টাডি কৰা এই নোটখিনি লৈ লোৱা আৰু ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা আৰু যদি তোমালোকৰ মাজত কোনোবাই নোটখিনি ল'ব বিচাৰা তেতিয়াহ'লে ইউপিআই নাম্বাৰটো বা কিউআৰ কোডখন দেখা পাইছা এই কিউআৰ কোডখনত তোমালোকে পেমেন্ট কৰিবা এটা স্ক্ৰীনশ্বট লৈ পেলাই আৰু এই পেমেন্টটো লৈ পেলাই পেমেন্ট কৰি পেলাই যিটো হ'ব তাৰ এটা স্ক্ৰীনশ্বট মই হোৱাটছআপ নাম্বাৰটো পঠাই দিবা আৰু পিডিএফটো মই দি দিম ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা ওকে Now it is the time to do this program. It তোমালোকে স্ক্ৰীনশ্বট লৈছা নে নোট ডাউন কৰিছা ঠিক আছে কিবা এটাতো কৰিছা বাৰু মই ভিএছ কোডটো উলিয়াই লৈছোঁ এতিয়া আমি ইয়াতে আমাৰ পইণ্টাৰ ভেৰিয়েবলৰ প্ৰগ্ৰামটো কৰিম এইটো লাষ্ট ক্লাছত মই ফাইল হেণ্ডলিঙৰ ওপৰত আলোচনা কৰিছিলোঁ তোমালোকে চাইছানে চোৱা নাই আৰু মই সদায় এটা বস্তু কওঁ দেই তোমালোকে মোৰ টপিকবিলাক এটা ছিকুৱেঞ্চিয়েল ৱেত চাবা নহ'লে বুজি নাপাবা ফাইল হেণ্ডলিঙৰ ওপৰত আলোচনা কৰিছিলোঁ টেক্সট ফাইল কি হয় বাইনাৰী ফাইলছ কি হয় বিভিন্ন ধৰণৰ বস্তু প্ৰেক্টিকেলি দেখুৱাইছিলোঁ এতিয়া আমি পইণ্টাৰ্ছৰ ওপৰত আলোচনা কৰিম মই এতিয়া এটা ফাইল নেম এটা দি পেলাই এইটো প্ৰগ্ৰামটো লিখিব বিচাৰিছোঁ তাৰ কাৰণে মই কি কৰিম মই ইয়াতে এটা ফাইল ক্ৰিয়েট কৰি লৈছোঁ ফাইল নেমটো মই ইয়াতে দি লৈছোঁ সাপোজ pointers program বুলি লৈ লৈছোঁ ফাইল নেমটো pointers program.cpp ওকে ইয়াতে আমি এতিয়া প্ৰগ্ৰামটো লিখিম মই এটা কমেন্ট সেকশনত লিখি লৈছোঁ this is a simple C++ program to show how a pointers work ঠিক আছে আমি এটা ইয়াৰ ভিতৰত প্ৰগ্ৰামটো লিখিম তাৰ কাৰণে এটা আমি প্ৰথমতে কি কৰিব লাগে আমি প্ৰথমতে হেডাৰ ফাইল এটা ল'ব লাগিব হেডাৰ ফাইলটো আমাৰ কি হ'ব has include আমি এইটো জানো যে has include আমি এটা কি কৰিম iostream.h আমি iostream লৈ ল'ম তাৰ পিছত এটা আমি আমাৰ নেম স্পেচটো লৈ ল'ব লাগিব হয়নে নহয় আমি আমাৰ নেম স্পেচটো লৈ লৈছোঁ ওকে নেম স্পেস std এখিনিলৈকে বুজি পালো আমি এতিয়া আমি কি কৰিম এতিয়া আমাৰ মেইন ফাংচনটো স্টাৰ্ট কৰিম মেইন ফাংচনটো কি হ'ব হেতু হৈছে যে ইন্ট মেইন আৰু তোমালোকক এটা বস্তু মই ক'বলৈ খুজিছো তোমালোকে বেসিক ষ্ট্ৰাকচাৰটো যদি নাজানা নহয় এনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাক বুজি নাপাবা এইবিলাক আমি এতিয়া যিমান পাৰো আমি ডেফটত গৈ আছো আৰু তোমালোকক মই কৈছো আমাৰ ভিডিও সিকুৱেন্সিয়েলি চাবা হাতত মাজতে এটা ভিডিও চালে তোমালোকে বুজি নাপাবা ঠিক আছে আৰু মই বিশ্বাস কৰোঁ যে তোমালোকে সিকুৱেন্সিয়েলি চাই আইছা আৰু কমেন্ট সেকশনত তোমালোকে জনাই আছা মোক যে তোমালোকে মোৰ ভিডিওবিলাক বুজি পাইছা আৰু টপিকবিলাকো বহুত বেছি ইন্টাৰেষ্টিং লাগি আছে মই যিমান পাৰো ইমান বেটাৰকৈ গোটেইবিলাক বস্তু ইজি পাবে প্ৰেক্টিকেলি দেখাবলৈ চেষ্টা কৰিছো যাতে তোমালোকে প্ৰেক্টিকেল এক্সামতো ভাল মাৰ্ক এটা কেৰি কৰিব পাৰা ঠিক আছে তো আমি মেইন ফাংচনটো লৈ ললো এতিয়া মই এটা কি কৰিম এটা ভেৰিয়েবল এটা ক্ৰিয়েট কৰিম ভেৰিয়েবলটো কি কৰিম মই এটা ভেৰিয়েবল ইন্টিজাৰ টাইপৰ ভেৰিয়েবল এটা ক্ৰিয়েট কৰিছো যাৰ নেমটো দিছো x বা abcd যি ইচ্ছা আমি এইটো দিব পাৰো আৰু ইয়াৰ ভিতৰত মই এটা ভ্যালু ষ্ট'ৰ কৰিছো 20 কি কৰিলো তোমালোকে মোক ভালদৰে কোৱাচোন কি কৈছো এটা ভেৰিয়েবল ক্ৰিয়েট কৰিলো যাৰ নাম দিলো x আৰু তাত এটা ভ্যালু ষ্ট'ৰ কৰিলো 20 ঠিক আছে এতিয়া মই এটা পইণ্টাৰ ভেৰিয়েবল ক্ৰিয়েট কৰিম অৰ্থাৎ পইণ্টাৰটো কি হয় এটা ভেৰিয়েবলে হয় পইণ্টাৰটো এটা ভেৰিয়েবল হয় নে নহয় এটাটো ভেৰিয়েবলে হয় বা তাৰ এটা ৰোলটো বেলেগ হয় কি হ'ব আমি পইণ্টাৰ ভেৰিয়েবলত আমি নৰ্মেল আমি ভ্যালু ষ্ট'ৰ নকৰো পইণ্টাৰ ভেৰিয়েবলৰ দ্বাৰা যিকোনো বেলেগ ভেৰিয়েবল এটাৰ এড্ৰেছটো ষ্ট'ৰ কৰাত আমি ব্যৱহাৰ কৰো ৰাইট গতিকে মই এটা ভেৰিয়েবল লৈ লৈছো এটা পইণ্টাৰ ভেৰিয়েবল যাৰ নাম দিছো মই আমি ডি ৰেফাৰেন্স অপাৰেটৰটো ব্যৱহাৰ কৰি পেলাই ইয়াতে p দি লৈছো এটো ডিপেন্ড কৰে তোমালোকৰ ওপৰত তুমি কেনেকুৱা ধৰণৰ এটো নেম দিব বিচাৰা ভেৰিয়েবলটো তোমালোকে abcd যেনেকৈ আছে তেনেকুৱা দিব পাৰা ঠিক আছে মই খেলিমেলি নোৱা কাৰণে p ৰাখিছো যাতে এটো এনেকুৱা আকৌ বুজাই যে পইণ্টাৰ ভেৰিয়েবল হ'ব p নামৰ এটা ভেৰিয়েবল লৈ ললো এতিয়া মই কি কৰিব বিচাৰিছো মই ইয়াতে বিচাৰিছো এই যেটো মোৰ x নামৰ যেটো ভেৰিয়েবল ক্ৰিয়েট কৰিলো এই ভেৰিয়েবলটোৰ যেটো 20 নম্বৰ ভ্যালুটো ষ্ট'ৰ হৈছে তাৰ যেটো এড্ৰেছ হ'ব সেই এড্ৰেছটো এই মই পইণ্টাৰ ভেৰিয়েবলটোত ষ্ট'ৰ কৰিব বিচাৰিছো তাৰ কাৰণে মই কি কৰিম অৰ্থাৎ মোৰ যেটো এড্ৰেছ আছে অৰ্থাৎ x ৰ যেটো এড্ৰেছ হ'ব x ৰ এড্ৰেছটো মই কেনেকৈ বুজাম যে এড্ৰেছ অফ x হয়নে নহয় এড্ৰেছ অফ x এই যেটো x ৰ এড্ৰেছ হেতু মই কি কৰিব বিচাৰিছো মই যেটো মোৰ পইণ্টাৰ ক্ৰিয়েট কৰিলো তাত মই ষ্ট'ৰ কৰিব বিচাৰিছো বুজি পালা কি কলো তোমালোকে আৰু এবাৰ চাই লোৱা x ৰ লগত এড্ৰেছ অফ লিখিছো অৰ্থাৎ x ৰ এড্ৰেছটো পইণ্টাৰ ভেৰিয়েবল যেটো ক্ৰিয়েট কৰিলো তাত মই এছাইন কৰি দিলো
অৰ্থাৎ 22 নহয় এই 22 যেটো এড্ৰেছত ষ্ট'ৰ হ'ব তাৰ যেটো এড্ৰেছ অৰ্থাৎ x ৰ যেটো এড্ৰেছ হ'ব সেইটো মই পইণ্টাৰ ভেৰিয়েবলত ষ্ট'ৰ কৰি ৰাখিলো এখিনিলৈকে বুজি পাইছা এইটো কি বুজাইছে এইটো লাইনে বুজাইছে যে ডিক্লেয়াৰ এ পইণ্টাৰ ডিক্লেৰেশ্যন অফ এ পইণ্টাৰ হয় না নহয় এইটো মই ডিক্লেৰেশ্যন এটা বুজাইছে নে বুজা নাই ডিক্লেৰেশ্যন অফ এ পইণ্টাৰ এইটো এটা ডিক্লেৰেশ্যন বুজাইছে ভেৰিয়েবল ডিক্লেৰেশ্যন ভেৰিয়েবল আৰু নেক্সট এইটো লাইনে আমাক কি বুজাইছে নেক্সট এইটো লাইনে বুজাইছে যে ইনিশিয়ালাইজ কি ইনিশিয়ালাইজ কৰিছো অৰ্থাৎ মই ইনিশিয়ালাইজ কৰিছো মোৰ যেটো এই পইণ্টাৰৰ যেটো ভেৰিয়েবলটো ক্ৰিয়েট কৰিলো আৰু যেটো নৰ্মেল ভেৰিয়েবল ক্ৰিয়েট কৰিছো এই নৰ্মেল ভেৰিয়েবল এড্ৰেছটো মই ইয়াতে ইনিশিয়ালাইজ কৰি দিছো অৰ্থাৎ ষ্ট'ৰ কৰি দিছো যে ইনিশিয়ালাইজ the value of initialize the address of x ৰ যেটো এড্ৰেছ এইটো মই ইয়াতে ইনিশিয়ালাইজ কৰি দিলো এখিনিলৈকে বুজি পাইছা নে পোৱা নাই মই যিমান পৰিমাণ ইজি কৰি তোমালোক বস্তুবিলাক কৈছো ভিডিওটো তোমালোক ব্যাক কৰি চাবা নেক্সট এতিয়া আমি কি কৰিম মই এটা সি আউট কৰি চাও যে কোনটোৰ আউটপুট কেনেকুৱা কৈ আহিব যদি মই ইয়াতে আহি পেলাই সি আউট কৰো কোনটো সি আউট কৰো মই যদি ইয়াতে লিখো যে ভ্যালু অফ x মই যদি এইটো ইয়াতে লিখি পেলাই মই ইয়াতে যদি এতিয়া এনেকুৱা কৈ দি দিও যদি মই x টো লিখি দিও যদি মই এইটো x টো লিখি দিও এন্ডেল কিয় লিখিছো এটা লাইনটো ব্ৰেক হয় যদি মই অকল x টো লিখিছো ইয়াতে এটা আমাৰ কি আউটপুট হ'ব কন্ট্ৰোল s কৰিছো এইটো আমি প্ৰথমতে চাই লওঁ মই ইয়াতে ক্লিক কৰি পেলাই মই এইটো ৰান কৰিছো আমি ইয়াৰ আউটপুটটো চাই লৈছো ইয়াতে আমাৰ আউটপুটটো কি আহিছে যে ভ্যালু অফ x = 20 yes x ৰ ভ্যালুটো 20 কিয় হৈছে কাৰণ x ৰ ভ্যালু আমি বৰ্তমান 20 ৰাখি থৈ দিছো হয় নে নহয় মই এখিনি ক্লোজ কৰিছো এবাৰ মই ইয়াতে আহিছো মই এবাৰ সি আউট কৰিছো কি সি আউট কৰিম মই এবাৰ সি আউট কৰিম যে ভ্যালু অফ মই ভ্যালু নহয় এবাৰ কৰো যে এড্ৰেছ অফ x x ৰ এড্ৰেছটো চাব বুজিছো আমি ঠিক আছে x ৰ যেটো এড্ৰেছ আছে কি গত ষ্ট'ৰ হৈ আছে সেই এড্ৰেছটো মই চাও ভ্যালুটো গমলো 20 কিন্তু এই 20 টো কোনটো এড্ৰেছত ষ্ট'ৰ হৈ আছে সেইটো আমি চাব বুজিছো যদি এড্ৰেছটো চাব বুজিছো তাৰ কাৰণে আমি এড্ৰেছ অফ x অপাৰেটৰটো লিখিব লাগিব অৰ্থাৎ এড্ৰেছ অফ অপাৰেটৰটো দি পেলাইহে আমি এইটো লিখিব লাগিব অৰ্থাৎ প্ৰথম যদি ভ্যালুটো চাব বুজো অকল x দি দিম আৰু যদি ভ্যালুটো যেটো এড্ৰেছত ষ্ট'ৰ হৈ আছে সেই এড্ৰেছটো যদি চেক কৰিব বিচাৰো তো মই এড্ৰেছ অফ অপাৰেটৰৰ হৈতে লিখিম মই এটা আৰু এবাৰ ৰান কৰিছো মই ইয়াতে এবেলা ৰান কৰি ক্লিক কৰিছো এবাৰ তোমালোকে চাই লোৱা যে ভ্যালুটো 20 আহিছে আৰু এড্ৰেছ অফ x ইয়াতে এড্ৰেছ অফ x ইয়াতে মই এটা স্পেস কৰিছো মই ইয়াতে এটো আৰু এবাৰ ৰান কৰিছো এটো তোমালোকে চাই লোৱা যে ভ্যালু অফ x ইয়াতে কি আছে 20 যে ভ্যালু অফ x এড্ৰেছ অফ x কি আছে 0x61ff08 এটো এটা মেমৰি এড্ৰেছ হয় যেটো আমাৰ কাৰণে এনেকুৱা লাগে যে এটো ভ্যালু আমি বুজি নাপাওঁ মই 2000 এটো তোমালোকক বুজাৰ কাৰণে কৈছিলো মেমৰি এড্ৰেছ বিলাক এনেকুৱা হৈ থাকে ঠিক আছে তো কি বুজি পালো যে যেটো x নম্বৰ ভেৰিয়েবল ক্ৰিয়েট কৰিলো তাৰ ভ্যালুটো হৈছে 20 আৰু এই যেটো x নম্বৰ ভেৰিয়েবল যেটো এড্ৰেছত ষ্ট'ৰ হৈ আছে সেইটো হৈছে এইটো এড্ৰেছ আমাৰ 0x61ff08 বুজি পালো আমি এখিনি বুজি পালো তো পইণ্টাৰ ভেৰিয়েবলছৰ দ্বাৰা আমি কি কৰিব পাৰো আমি এড্ৰেছটো চাব পাৰো আৰু এড্ৰেছটো চাব কিহৰ কাৰণে পাইছো কাৰণ আমি পইণ্টাৰটো ইয়াতে পইণ্টাৰছৰ ভিতৰত আমি এড্ৰেছটো ইয়াতে ষ্ট'ৰ কৰি ৰাখিছো এতিয়া যদি মই ইয়াতে এটা কাম কৰো মই যদি এইবাৰ ইয়াতে যদি সি আউট কৰো যে এইবাৰ যদি লিখো যে ভ্যালু অফ p অৰ্থাৎ যেটো মোৰ পইণ্টাৰ নম্বৰ ভেৰিয়েবল ক্ৰিয়েট কৰিলো এই পইণ্টাৰ নম্বৰ ভেৰিয়েবলটো আমি এবাৰ কি চাব বিচাৰিছো এড্ৰেছটো চাব খুজিছো হয় নে নহয় তো পইণ্টাৰ নম্বৰ ভ্যালুটো যেটো চাব খুজিছো অৰ্থাৎ p নম্বৰ ইয়াতে কিবা এটা ভ্যালু ষ্ট'ৰ কৰি ৰাখিছে ঠিক আছে এড্ৰেছ নহয় p এ এটা যিকোনো ভ্যালু ষ্ট'ৰ কৰি ৰাখিছে না ৰাখা নাই কি ৰাখিছে যে x ৰ এড্ৰেছটো ৰাখিছে আমাৰ কাৰণে x ৰ এড্ৰেছ কিন্তু p ৰ কাৰণে কি হয় এটো এটা ভ্যালু হ'ব তো সেইটো আমি এটা শো কৰাৰ কাৰণে আমি এটা কি কৰিম আমি ইয়াতে লিখিম অকল p আমি এতিয়া ইয়াতে অকল p লিখিম মই ইয়াতে এন্ডেল অৰ্থাৎ লাইন ব্ৰেক কৰি লৈছো এটো সেভ কৰিছো এতিয়া যদি মই ইয়াতে আহি পেলাই এটো ৰান কৰো আৰু তোমালোকে এবাৰ ইয়াৰ আউটপুটটো চাই লোৱা যে এড্ৰেছ অফ x অৰ্থাৎ x ৰ এড্ৰেছটো যেটো আছে যে p ৰ এড্ৰেছটো হেতু হয় নে নহয় চাই লোৱাচোন তোমালোকে দুইটা সেম হৈছে নে হোৱা নাই ইয়েস স্যাৰ হৈছে কিয় কাৰণ x ৰ যেটো এড্ৰেছ হেতু p ত আমি ষ্ট'ৰ কৰি ৰাখিছো আৰু p ৰ কাম হৈছে যিকোনো এটা ভেৰিয়েবলৰ এড্ৰেছটো ষ্ট'ৰ কৰি ৰখা অৰ্থাৎ মেমৰি এড্ৰেছটো ষ্ট'ৰ কৰি ৰখা তো এড্ৰেছ অফ x প্ৰথমতে আমি x ৰ এড্ৰেছটো চাই লৈছো ইয়াতে ঠিক আছে এইটো আমি প্ৰথম x ৰ এড্ৰেছটো ইয়াতে গম পালো যে 0x61ff08 আৰু যেতিয়া আমি ভ্যালু অফ p লিখিলো অৰ্থাৎ p এ যেহেতু আমাৰ x ৰ এড্ৰেছটো ৰাখি থৈছে তো সেইটো আমি ভ্যালু অফ p বুলি লোৱাৰ লগে লগে কি হৈছে আমাৰ ইয়াতে ধুনিয়াকৈ তাৰ x ৰ এড্ৰেছটো আহি গৈছে
আৰু যদি এইবাৰ মই ইয়াতে আহি পেলাই মই এইখিনি কপি কৰি লৈছো দিয়া ঠিক আছে বাৰে বাৰে লিখি থাকিব দিগদাৰ লাগিছে এতিয়া যদি মই ভ্যালু অফ p ইয়াতে লেখাৰ সলনি যদি মই ইয়াতে লিখো যে ভ্যালু অফ p নহয় এড্ৰেছ অফ ভ্যালু ইয়াতে লিখিম যে যেটো মোৰ p আছে p অৰ্থাৎ এই এড্ৰেছটোত pৰ যেটো এড্ৰেছ এই এড্ৰেছটোত কোনটো ভ্যালু ষ্টৰ হৈ আছে আমি এটা হেতু চাব বিচাৰিছো ঠিক আছে হেতু কৰাৰ কাৰণে আমি কি কৰিম যে আমি প্ৰথমতে লিখো যে ভ্যালু এট এড্ৰেছ p অৰ্থাৎ এই যেটো এড্ৰেছ আমাৰ p আছে p টোৰ এড্ৰেছত আমাৰ কোনটো ভ্যালু ষ্টৰ হৈ আছে তো হেতু চেক কৰাৰ কাৰণে আমি সদায় কি লিখিম আমি ইয়াতে ডি ৰেফাৰেন্স লিখিম ডি ৰেফাৰেন্সে কি কৰে মই ইয়াৰ আগত থিওৰিটো কৈছিলো যে যেটো এড্ৰেছ থাকিব সেই এড্ৰেছটো যেটো ভ্যালু ষ্টৰ হৈ আছে অৰ্থাৎ 0x61 ইয়াত যেটো ষ্টৰ হৈ আছে সেই এড্ৰেছটো যেটো ভ্যালু থাকিব সেইটো আমাক শো কৰাত হেল্প কৰিব মই ইয়াতে আইছো মই ইয়াতে আৰু এবাৰ ৰিলোড কৰিছো আৰু তোমালোকে ইয়াতে চাই লোৱা এড্ৰেছ অফ x ত আমাৰ এটো ৰিটাৰ্ন কৰিলে ভ্যালু অফ p এটো ৰিটাৰ্ন কৰিলে আৰু ভ্যালু এট এড্ৰেছ p অৰ্থাৎ p নামৰ এড্ৰেছটো যেটো ভ্যালু ষ্টৰ হৈ আছে সেইটো আমাৰ 20 টো আহি গল কাৰণ আমি ইয়াতে ডি ৰেফাৰেন্সটো ব্যৱহাৰ কৰিছো আই হোপ এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিওটো ভাল লাগিছে না লগা নাই লাগিছে তো কমেন্ট সেকশন নিশ্চয় জনাবা I am doing my best I am giving my 100% effort to teach you okay I hope এইখিনিলৈকে তোমালোকে বুজি পাইছা তো আমি পইন্টাৰ্ছৰ দ্বাৰা থিওৰিখিনি গম পালো পইন্টাৰ্ছ ব্যৱহাৰ কৰি আমি কেনেকুৱাকৈ আমি ভ্যালু ক্ৰিয়েট কৰিব পাৰো আমি ভেৰিয়েবল ষ্টৰ কৰি ভেৰিয়েবল ক্ৰিয়েট কৰি তাত ষ্টৰ কৰিব পাৰো আৰু এই ভেৰিয়েবলটোৰ এড্ৰেছটো আমি কেনেকুৱাকৈ ৰাখিব পাৰো আৰু ডি ৰেফাৰেন্স কেনেকৈ কৰিব পাৰো গোটেইখিনি আমি বুজি পালো ঠিক আছে now it is the time to understand again one new topic that is এইটো হৈছে আমাৰ ডাইনামিক মেমৰি এলোকেশন তাৰ আগত ইয়াতে আমাৰ এইখিনি বস্তু আমি বুজি লৈছো আৰু এইখিনি মই তোমালোকক কৈ দিলো অলৰেডি তোমালোকে যদি লব বিচাৰ নোটখিনি লৈ লবা আমি এড্ৰেছ অফ এণ্ড ডিৰেফাৰেন্স অপাৰেটৰ ইন পইণ্টাৰ্ছ এইটো অলৰেডি বুজি পালো তথাপি ইয়াতে লিখা আছে তোমালোকে নোট কৰি ৰাখিবা এড্ৰেছ অফ অপাৰেটৰটো কি বুজাই ৰিটাৰ্নছ দ্য মেমৰি এড্ৰেছ অফ এ ভেৰিয়েবল অৰ্থাৎ এইটো আমাৰ এটা ভেৰিয়েবল হয় ইয়াতে এটা ভ্যালু ষ্টৰ কৰি ৰাখিছো ইয়াৰ যেটো এড্ৰেছ হ'ব ইয়াৰ যেটো এড্ৰেছ এই এড্ৰেছটো কোনে ৰিটাৰ্ন কৰিব এই এড্ৰেছ অফ অপাৰেটৰটো ৰিটাৰ্ন কৰিব আৰু যেটো আমাৰ ডি ৰেফাৰেন্স অপাৰেটৰ আছে ই কি কৰিব ৰিটাৰ্নছ দ্য ভ্যালু ষ্টৰড এট দ্যাট এড্ৰেছ টু দ্য পইণ্টাৰ্ছ পইণ্ট টু অৰ্থাৎ পইণ্টাৰ্ছৰ দ্বাৰা তো আমি কি কৰিম এই যেটো আমাৰ ভেৰিয়েবল হ'ব পইণ্টাৰ্ছটো কি কৰিব এইটো বাৰু ভেৰিয়েবলৰ যেটো এড্ৰেছ এটোটো পইণ্ট কৰি থাকিব ইয়াৰ কাম হ'ব পইণ্ট কৰা আৰু আমি যদি এই পইণ্টাৰটোৰ ওপৰত যদি আমি ডি ৰেফাৰেন্স ব্যৱহাৰ কৰো সেই যেটো ভ্যালু এড্ৰেছ ষ্টৰ কৰি ৰাখিছে সেই এড্ৰেছটোৰ ভিতৰত যেটো ভ্যালু থাকিব এই ডি ৰেফাৰেন্সটো আমাক হেতু পইণ্ট আউট কৰাত হেল্প কৰিব বুজি পালো তো এই দুটা আছে ইয়াৰ কাম এটা আমি আলোচনা কৰিম ডাইনামিক মেমৰি এলোকেশনৰ ওপৰত এইটো এগেন এটা এডভান্স টপিক হৈ যায় বহুত বেছি ইন্টাৰেষ্টিং হৈ যায় এই ডাইনামিক মেমৰি এলোকেশনৰ ক্ষেত্ৰত আমাৰ দুটা অপাৰেটৰ ব্যৱহাৰ কৰিব পাৰো এটা হৈছে আমাৰ নিউ অপাৰেটৰ আৰু ইয়াতে এটা অপাৰেটৰ থাকে এইটো হৈছে আমাৰ ডিলিট অপাৰেটৰ নিউ অপাৰেটৰ আৰু ডিলিট অপাৰেটৰ ব্যৱহাৰ কৰি আমি কি কি কৰিব পাৰো একিনা আমি থিওৰি আলোচনা কৰো তাৰ পিছত আমি আলোচনা কৰো যে আমি এই দুটা ব্যৱহাৰ কৰি আমি কেনেকুৱা ধৰণে কি কি কাম কৰিব পাৰো হ'ব এইখিনিলৈকে বুজি পাইছা ইয়াতে থিওৰিটো কি দিয়া আছে the new operator allocates memory dynamically at runtime from the heap memory and returns the address of the allocated block অৰ্থাৎ ডাইনামিক মেমৰি এলোকেশনৰ আগত আৰু এটা টপিক থাকে সেইটো হৈছে আমাৰ ষ্টেটিক মেমৰি এলোকেশন ষ্টেটিক মেমৰি এলোকেশনৰ ক্ষেত্ৰত কি হয় আমি যেতিয়া কিবা এটা ভেৰিয়েবল ক্ৰিয়েট কৰিম বা আমি এৰে এটা ক্ৰিয়েট কৰিম তো এৰেটো ক্ৰিয়েট কৰাৰ টাইমত আমি স্পেসিফাই কৰি দিও অৰ্থাৎ আমি হেতু ষ্টেটিক আমি হেতু টাইমতে আমি প্ৰগ্ৰামটো আমি কম্পাইল টাইমতে আমি কি কৰো এটো আমি ফিক্স কৰি দিও যে মোৰ এৰেটোৰ সাইজ কিমান হ'ব যে কিমানটা সাইজৰ মেমৰি ষ্টৰ কৰিব সাপোজ মই ইয়াতে 10 অৰ্থাৎ যদি মই এটা এৰেৰ ভ্যালু 10 লিখো তাৰমানে এইটো এৰেৰ ভিতৰত 10টা এলিমেন্ট ষ্টৰ কৰিব পাৰিম ইয়াতকৈ বেছি আমি আৰু ষ্টৰ কৰিব নোৱাৰো এইটো হৈছে আমাৰ ষ্টেটিক মেমৰি এলোকেশন বা আমি যদি ইয়াতে যদি a ইকুৱেল যদি মই 10 লিখো এটা ভেৰিয়েবল ক্ৰিয়েট কৰিলো এটোৰ নাম দিলো যে ইন্টিজাৰ মই ইয়াতে ইন্টিজাৰ a নামৰ এটা ভেৰিয়েবল ক্ৰিয়েট কৰিলো যত মই এটা 10 নম্বৰ ভ্যালু এটা ষ্টৰ কৰিলো আৰু এইটো আমাৰ কি বুজাব আমাৰ এইটো বুজাব ষ্টেটিক মেমৰি এলোকেশন অৰ্থাৎ a নামৰ ভেৰিয়েবলটো যেটো ভ্যালু হৈছে হেতু আমি চেঞ্জ কৰিব নোৱাৰো কাৰণ এত আমি ফিক্স কৰি থৈছো 10 নম্বৰ ভ্যালু এটা ষ্টৰ হ'ব আৰু ডাইনামিক মেমৰি এলোকেশনটো এনেকুৱা হয় যত আমি কেনেকুৱা ধৰণৰ ডাটাটো ষ্টৰ হ'ব আমাৰ এৰেটোৰ সাইজ কিমান হ'ব হেতু আমি ৰান টাইমত আমি দিব পাৰো অৰ্থাৎ আমি যদি এটা এৰে ক্ৰিয়েট কৰো আমি এৰেটো প্ৰথমতে আমি কি কৰিব পাৰো ব্ল্যাঙ্ক ৰাখিব পাৰো আৰু তাৰ পিছত ইউজাৰ সাইডৰ পৰা আমি লব পাৰো যে এই এৰেটোত ইউজাৰে কিমান সাইজৰ ডাটা ৰাখিব বিচাৰিছে যে এৰেটো ইউজাৰে 5টা ভ্যালু এন্টাৰ কৰিব বিচাৰিছে নে 10টা নে 20টা নে 30টা
তো যেতিয়া প্ৰগ্ৰামটো ৰান কৰিব সেইটো টাইমত ইউজাৰজনে কি কৰিব পাৰে তাক এলোকেট কৰিব পাৰে আৰু এইটোকে কয় ডাইনামিকলি মেমৰি এলোকেশ্যন বা ডাইনামিক মেমৰি এলোকেশ্যন অৰ্থাৎ আমি ৰান টাইমত আমি ইয়াক ফিক্স কৰিব পাৰোঁ আমি ইয়াক ডাইৰেক্ট ষ্টেটিকলি ফিক্স কৰি নিদিওঁ যে এইটো এৰে 10টাই ষ্ট'ৰ কৰিব পাৰিব ন আমি ইউজাৰ সাইডৰ পৰা আমি দিব পাৰোঁ যে কিমান সাইজৰ ইয়াত ডাটা এটা ষ্ট'ৰ হ'ব আৰু এইটোকে কয় ডাইনামিক মেমৰি এলোকেশ্যন আৰু এই ডাইনামিকলি মেমৰি এলোকেট কৰাৰ কাৰণে আমি কোনটো অপাৰেটৰ ব্যৱহাৰ কৰোঁ নিউ অপাৰেটৰ ইয়াতে আমাৰ এটা সিনট্যাক্স দিয়া আছে আমাৰ যেটো পইন্টাৰটো লাগিবই আৰু ইয়াতে নিউ অপাৰেটৰটো লিখি দিম আৰু পইন্ট যদি ভেৰিয়েবল আমি এৰে ক্ৰিয়েট কৰোঁ এৰেৰ কাৰণে আমাৰ এনেকুৱাকৈ হ'ব যদি ইন্টিজাৰ টাইপৰ আমি নৰ্মেল ভেৰিয়েবল ক্ৰিয়েট কৰোঁ তাৰ কাৰণে এনেকুৱা ধৰণৰ সিনট্যাক্স ফলো কৰিম আমি এৰে ক্ৰিয়েট কৰি পেলাই তাত কেনেকুৱাকৈ আমি ডাইনামিকলি মেমৰি এলোকেট কৰি আমি ষ্ট'ৰ কৰিব পাৰোঁ সেইটো আমি আলোচনা কৰিম ঠিক আছে এতিয়া আমি চাই লওঁ এই ডাইনামিক মেমৰি এলোকেশ্যনৰ ডিলিট অপাৰেটৰটো কি কৰে ডিলিট অপাৰেটৰ ফ্ৰীজ দ্য মেমৰিজ that was allocated using new অৰ্থাৎ নিউ কিৱৰ্ডটো ব্যৱহাৰ কৰি আমি যেতিয়া আমি ইউজাৰ সাইডৰ পৰা এটা মেমৰি ল'ম সাপোজ মই এটা এৰে এটা বহাই দিম আৰু এৰেটোৰ ভিতৰত কিমানটা ডাটা ষ্ট'ৰ হ'ব কিমান সাইজৰ এৰে ল'ব এইটো ইউজাৰে পুট কৰিব সাপোজ ইউজাৰে প্ৰগ্ৰামটো ৰান কৰাৰ টাইমত বহালে মোক 10টা এৰে সাইজ লাগিব তো এইটো বহোৱাৰ পিছত তাৰ কামখিনি হৈ যাব নিউ অপাৰেটৰ দ্বাৰা এইখিনি কৰিম আৰু ডিলিট অপাৰেটৰটো কি কৰিব যেতিয়া প্ৰগ্ৰামটো শেষ হ'ব এৰেৰ কাম শেষ হৈ গ'ল তেতিয়া এই যেটো 10 বুলি ইয়াতে মেমৰি এটা অকুপাই কৰি থাকিব এটা মেমৰিটো ষ্ট'ৰ কৰি ৰাখিব এই ডিলিট অপাৰেটৰটো কি কৰিব যিখিনি মেমৰি অকুপাই হৈ থাকে সেইখিনি আমাক ফ্ৰী কৰি দিব অৰ্থাৎ তাৰ ভিতৰত ডাটাবিলাক কি কৰি দিব ডিলিট কৰি দিব অৰ্থাৎ অলৱেজ ডিলিট মেমৰি আফটাৰ ইউজ টু প্ৰিভেন্ট মেমৰি লিক্স অৰ্থাৎ মেমৰি লিক হোৱা প্ৰিভেন্ট কৰাৰ কাৰণে আমাৰ মেমৰি যাতে কনজাম্পশনটো বেছি নহয় মেমৰি যাতে বহুত বেছি খাই নাথাকে স্পেচ যাতে বহুত বেছি নলয় ৰেমৰ যেটো আমাৰ সাইজ থাকে এইটো যাতে আমি একুৰেটলি এডজাস্ট কৰিব পাৰোঁ তো তেনেকুৱা ক্ষেত্ৰত আমি ডিলিট অপাৰেটৰটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ মেমৰিখিনি ফ্ৰী কৰিব পাৰোঁ কাৰণ নিউৰ দ্বাৰা আমি মেমৰি এলোকেট কৰিম আৰু ডিলিটৰ দ্বাৰা যিখিনি এলোকেট মেমৰি হ'ব সেইখিনি আমি ফ্ৰী কৰিব পাৰোঁ তাৰ কাৰণে এইটো সিনট্যাক্স দিয়া আছে আমি এইবিলাক আলোচনা কৰিম এতিয়া আমি প্ৰ্যাকটিক্যালি আমি এটা নিউ আৰু ডিলিট অপাৰেটৰ ব্যৱহাৰ কৰি পেলাই আমি এটা কমপ্লিট প্ৰগ্ৰাম লিখো যাৰ দ্বাৰা আমি গোটেইখিনি বস্তু বুজি পাম এইখিনি বুজাৰ আগত আমি পইন্টাৰটো বুজিব লাগিছিল তো পইন্টাৰো আমি বুজি পাইছো ঠিক আছে এতিয়া আমি এইটো প্ৰগ্ৰাম কৰিম হ'ব আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ নোটখিনি কিনা নাই তোমালোকে নোটখিনি লৈ ল'ব পাৰিবা কাৰণ তোমালোকৰ হাতত টাইম বহুত বেছি কম আছে এইখিনি টাইমত তোমালোকে স্মাৰ্ট ষ্টাডি কৰা কনচেপ্টবিলাক মোৰ ফালৰ পৰা চোৱা আৰু তোমালোকে কি কৰিবা এইখিনি নোট লৈ পেলাই ঘৰতে মেনুৱেলি বহি পঢ়ি থাকিব পাৰিবা কনচেপ্টবিলাকতো ইয়াতে আছে মেনুৱেলি নোটছ বনোৱাৰ প্ৰয়োজন নাই নাও এতিয়া আমি ইয়াতে কি কৰিম আমি ডাইনামিক মেমৰি এলোকেশ্যন প্ৰগ্ৰামটো কৰিম তাৰ কাৰণে আমি কি কৰিম ইয়াতে এটা ফাইল ক্ৰিয়েট কৰিছো মই ইয়াতে ফাইল নেমটো দি লৈছো যে ডাইনামিক মেমৰি বুলি দি লৈছো ডাইনামিক memory.cpp ফাইল নেমটো ডিপেন্ড কৰে তোমাৰ ওপৰত তুমি কেনেকুৱা দিব বিচাৰা তো এতিয়া আমি ইয়াতে কি কৰিম ডাইনামিকলি মেমৰি এলোকেট কৰা প্ৰগ্ৰামটো চাই লম মই ইয়াতে কমেন্ট সেকশনত লিখি লৈছো যে this program is all about to learn how we can create dynamically memory to the user by using the new and delete keyword in C++ হ'ব আমি এইখিনি চাই লম প্ৰথমতে আমি কি কৰিম আমি প্ৰথমতে ল'ব লাগিব যে আমাৰ হেডাৰ ফাইলটো ল'ব লাগিব এইখিনি তো তোমালোকে জানাই ঠিক আছে আমি হেডাৰ ফাইলটো ল'ব লাগিব তাৰ পিছত এইটো যে আমাৰ বেসিক ষ্ট্ৰাকচাৰ এইবিলাক তোমালোকে জানা নে নাজানা আৰে বাবা আৰে তোমালোকে চাই আহিবা এইবিলাক মই অলৰেডি গোটেইবিলাক বস্তু বুজাইছো তোমালোকে চাই ল'বা মই আই বাটনত এটা ভিডিও লিংক দিছো এইটো তোমালোকে চাই ল'বা ঠিক আছে গোটেইবিলাক বস্তু মোৰ ভিডিও এটা আনটোৰ লগত ৰিলেটেড হয় যদি তোমালোকে বেসিক সিনট্যাক্স নাজানা এইবিলাক বস্তু বুজি নাপাবা হ'ব মই ইয়াতে নেম স্পেচটো লৈ ললো এতিয়া মই ইয়াতে এটা মেইন ফাংচন ক্ৰিয়েট কৰিছো আমি মেইন ফাংচনৰ ভিতৰতে তো গোটেইখিনি কৰিম হয়নে নহয় এতিয়া মই ইয়াতে এটা ভেৰিয়েবল ক্ৰিয়েট কৰিছো অৰ্থাৎ নৰ্মেল ভেৰিয়েবল এটা মই n নম্বৰ ভেৰিয়েবল এটা ক্ৰিয়েট কৰিছো এই n টো কি হ'ব এতিয়া মই যেহেতু কলো যে আমি ইউজাৰ সাইডৰ পৰা এটা এৰে সাইজ আমি এটা ইউজাৰৰ পৰা লব পাৰো প্ৰগ্ৰামটোত কি কৰিম এটা এৰে লম এৰেটোৰ সাইজটো ইউজাৰে বহাব আৰু ইউজাৰজনে নিজে এৰেৰ ভিতৰত কিছুমান ডাটা ষ্ট'ৰ কৰিব অৰ্থাৎ এতিয়া তোমালোকৰ ইয়াতে এটা কনফিউজন হ'ল যে স্যাৰ এৰে কি বস্তু তোমালোকে 11ত এইবিলাক পাইছিলা বা ক্লাস 10 তো তোমালোকে পাইছিলা যদি এতিয়ালৈকে তোমালোকে চোৱা নাই
এইবিলাক বস্তু চাবা তোমালোকে মই অলৰেডি বস্তুবিলাক বুজাই থৈছো ক্লাছ 10 ৰ প্লেলিষ্ট এটা আছে তোমালোকে হেতু ফলো কৰিব পাৰা জাস্ট এটা ভিডিও আছে এৰে বুলি হেতু ভিডিও চালো তোমালোকৰ এৰে কনসেপ্টটো ক্লিয়াৰ হ'ব যদি তোমালোকৰ বেসিক নলেজ কিনি নাই এতিয়া তথাপি মই থুলমুলকৈ অকমান কৈ দিছো এৰে হৈছে এটা এনেকুৱা ধৰণৰ মেমৰি সিস্টেম যত আমি সিকুৱেন্সিয়েলি তাত মেমৰি বিলাক আমি তাই সিকুৱেন্সিয়েলি মেমৰিত ডাটা বিলাক আমি ষ্ট'ৰ কৰিব পাৰো অৰ্থাৎ ভেৰিয়েবল ক্ৰিয়েট কৰি তাত সিকুৱেন্সিয়েলি ডাটাটো এক্সেস কৰিব পাৰো বা ষ্ট'ৰ কৰি ৰাখিব পাৰো ঠিক আছে এইটো এটা ডিফাৰেন্ট টাইপছ অফ মেমৰি হয় আমাৰ বিভিন্ন ধৰণৰ মেমৰি টাইপ থাকে আৰু এৰে বিষয়ে আৰু অকনমান ডেপথত চাব লগা হলে তোমালোকে মোৰ ক্লাছ 10 ৰ প্লেলিষ্টটো চাবা তাতো মোৰ এৰে বিষয়ে আলোচনা কৰা আছে হ'ব ঠিক আছে তো প্ৰগ্ৰামটো হ'ব আমি এটা এৰে ক্ৰিয়েট কৰিম আৰু এৰেটোৰ যেটো সাইজ হ'ব যে কিমান সাইজৰ এৰে হ'ব কিমানটা ডাটা তাত ইউজাৰে ৰাখিব সেই এৰেৰ সাইজটো ইউজাৰ জনে বহাব আৰু তাত ডাটাও ইউজাৰ জনে বহাব তো এৰেৰ সাইজটো ইউজাৰ জনে বহাৰ কাৰণে মই ইয়াতে সি আউট কৰি লৈছো যে কি সি আউট কৰিম মই ইয়াতে সি আউট কৰিম যে এৰে সাইজটো যে তাত এৰে কিমান সাইজৰ বহাব বা সেই এৰেটোত কিমানটা এলিমেন্ট ষ্ট'ৰ কৰি ৰাখিব বিচাৰিছে ইউজাৰ জনে তো মই ইয়াতে সি আউট কৰিছো যে মই ইয়াতে লিখিম যে এন্টাৰ দা enters the numbers of elements অৰ্থাৎ কিমানটা এলিমেন্টস ইউজাৰ জনে ষ্ট'ৰ কৰিব বিচাৰিছে এৰেটোত তো সেই এলিমেন্টছৰ নাম্বাৰটো ইউজাৰ জনে বহাই দিব কেনেকৈ বহাই দিব যে ইউজাৰ জনে বহাব যে 5 6 7 8 সেই যেটো 5 6 7 8 হ'ব হেতু মই কি কৰিম মই সি ইন কৰিম আৰু সি ইন কৰি পেলাই সেই যেটো ইউজাৰ জনে ভ্যালুটো বহাব যে মই 5টা এলিমেন্ট ষ্ট'ৰ কৰিব বিচাৰিছো বা 6টা এলিমেন্ট সেই যেটো ভ্যালু হ'ব এই ভ্যালুটো আমি কোনটো ভেৰিয়েবল ষ্ট'ৰ কৰিম এই মাত্ৰ যেটো n নম্বৰ ভেৰিয়েবল ক্ৰিয়েট কৰিলো এই n নম্বৰ ভেৰিয়েবলটো ষ্ট'ৰ কৰিম আৰু ভেৰিয়েবলৰ কামে হৈছে কি ডাটা ষ্ট'ৰ কৰা তো ইয়াতে মই n লিখি ললো অৰ্থাৎ এন্টাৰছ দা নাম্বাৰ এটো ইউজাৰক দেখুৱাই দিব ইউজাৰ জনে এটা ভ্যালু পুট কৰিব যে 5 6 7 8 জি ভ্যালু পুট কৰে আৰু সেই যেটো ভ্যালু হ'ব সেই n নম্বৰ ভেৰিয়েবলটো ষ্ট'ৰ হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ কি হৈ গ'ল এটা এৰেৰ যেটো সাইজ সেইটো আমি ইয়াতে গম পালো এতিয়া আমি কি কৰিম মই ইয়াতে এটা নিউ কিৱৰ্ডটো ব্যৱহাৰ কৰি এটা এৰে ক্ৰিয়েট কৰিম মই ক্ৰিয়েট কৰিম যে নিউ অৰ্থাৎ নিউ বুলি কিৱৰ্ডটো ব্যৱহাৰ কৰিব লাগিব আৰু মোৰ এৰেটো কি টাইপৰ হ'ব ইন্টিজাৰ টাইপৰ হ'ব আৰু এইটো লিখা সিনট্যাক্সটো কি মই এইটো ব্ৰেকেট ব্যৱহাৰ কৰি পেলাই ইয়াৰ ভিতৰত এটা কি লিখিম যে এৰেৰ সাইজটো কি হ'ব আৰু এৰেৰ সাইজটো কোনে ধৰি ৰাখিছে n yes কোনটো ভেৰিয়েবলত আছে n ত তো মই ইয়াতে n টো বহাই দিছো তো ইয়াৰ দ্বাৰা আমি কি গম পালো যে ইয়াৰ দ্বাৰা আমি গম পালো যে মই এটা নিউ কিৱৰ্ড ব্যৱহাৰ কৰি ডাইনামিক্যালি এটা এৰে ক্ৰিয়েট কৰিলো তাৰ ভিতৰত এটা সাইজ বহালো আৰু সাইজটো হৈছে n কিহৰ কাৰণে যেটো ইউজাৰে পুট কৰিব কিমানটা এলিমেন্ট ষ্ট'ৰ কৰিব সেই n টো মই ইয়াতে বহাই দিলো এখিনিলৈকে আমি বুজি পাইছো এতিয়ালৈকে তোমালোকে বুজি পাই আছানে পোৱা নাই এতিয়া এই যেটো এৰে হ'ব এই এৰেটোক আমি কি কৰিম এটা পইন্টাৰ ভেৰিয়েবলত ষ্ট'ৰ কৰি ৰাখিম কাৰণ আমি এৰেটো এক্সেস কৰাৰ কাৰণে আমাক পইন্টাৰ এটা বহু প্ৰয়োজন হ'ব আৰু যেটো পইন্টাৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো আমি মেমৰি এটা বহুত বেছি স্পিডত আমি এক্সেস কৰিব পাৰো আৰু প্ৰগ্ৰামটো ফাস্টাৰ হৈ যায় গতিকে মই এটা এৰে ক্ৰিয়েট কৰিলো হেতুৰ নেম দিলো এটা পইন্টাৰ ভেৰিয়েবল ক্ৰিয়েট কৰিলো এটো নেম দিছো এৰে বুলি ঠিক আছে এ ডাবল আৰ এটো এটা পইন্টাৰ ভেৰিয়েবল ক্ৰিয়েট কৰিলো ইয়াতে আমি কি কৰিলো ইন্টিজাৰ নম্বৰ এটা এৰে ক্ৰিয়েট কৰিলো এটো ডাইনামিক্যালি কৰিলো আৰু তাৰ যেটো এড্ৰেছ এই এৰেটোৰ এটা এড্ৰেছ হ'বনে নহয় এই এড্ৰেছটো মই কি কৰিলো ইয়াতে এৰেত ষ্ট'ৰ কৰি ৰাখিলো আৰু এড্ৰেছ আমি এৰেৰ ক্ষেত্ৰত আমি এই এড্ৰেছ অফ অপাৰেটৰটো কেতিয়াও ব্যৱহাৰ কৰিব নালাগে ঠিক আছে এইটো নকৰিলেও হ'ব এৰেৰ ক্ষেত্ৰত এইটো কৰিব নালাগে নৰ্মেল ভেৰিয়েবলৰ ক্ষেত্ৰত আমি এড্ৰেছ অফ ব্যৱহাৰ কৰিব লাগে এতিয়া যেতিয়া এনেকুৱাকৈ লিখি দিছো তাৰ মানে এই এৰে নামৰ পইন্টাৰটো কি বুজিব যে মোৰ যেটো এই এৰে আছে এই যেটো এৰে থাকিব এৰেৰ যেটো প্ৰথম ভ্যালুটো হ'ব হেতু মই ইয়াতে ষ্ট'ৰ কৰি ৰাখিব লাগিব অৰ্থাৎ মই ইয়াতে তোমালোকক দেখুৱাই দিছো ইয়াতে এৰেটো সদায় এনেকুৱাকৈ এটা সিকুৱেন্সিয়েল এৰে হ'ব ইউজাৰ জনে সাপোজ বহালে যে 5 মই 5টা এলিমেন্ট সাইজ ইয়াতে ষ্ট'ৰ কৰিম তো যেটো মই ইয়াতে লিখিলো যে ইন্ট এৰে এনেকুৱাকৈ লিখিলো ইন্টিজাৰ n তো ইয়াতে ইউজাৰে 5 বহাৰ লগে কি হ'ব ইয়াতে 5টা ইয়াতে মেমৰি ব্লক হৈ যাব 2 3 4 5 5টা সাইজ ইয়াতে হৈ যাব তো এইটো হ'ব আমাৰ কি এটা এৰে আৰু ইয়াতে কি হ'ব 5টা ডাটা ইয়াতে ষ্ট'ৰ কৰিব পাৰিব ইউজাৰ জনে আৰু এই যেটো এৰে এই এৰেটোক আমি কি কৰিলো এটা মই পইন্টাৰ ক্ৰিয়েট কৰিলো যেটোৰ নেম দিলো এৰে আৰু এই এৰেটো কি কৰিব এই যেটো গটে এই যেটো পইন্টাৰ এই যেটো আমাৰ এৰেটো হল এই যেটো এৰে যত 5টা ভ্যালু ষ্ট'ৰ হ'ব ইয়াক পইন্ট কৰি থাকিব ইয়াক পইন্ট কৰা মানে কি হ'ব এই এৰে যেটো প্ৰথম এড্ৰেছ এই এড্ৰেছটো ষ্ট'ৰ কৰি ৰাখিব বুজি পাইছা আৰু এৰেৰ এড্ৰেছ সদায় মনোযোগ দি শুনিবা এৰেৰ এড্ৰেছ সদায় আমাৰ ষ্টাৰ্ট হয়
0 ৰ পৰা অৰ্থাৎ এৰেৰ ভ্যালু এটা আমি যদি কাউন্ট কৰো সেইটো হতে 0 ৰ পৰা হ'ব এৰেৰ কাউন্টিং হতে আমি 0 ৰ পৰা কৰো ঠিক আছে এড্ৰেছটো কি হ'ব সেইটো তুমি গম নাপাও কিন্তু এৰেৰ যেটো সাইজ সেইটো আমি 0 ৰ পৰা কাউন্ট কৰিব পাৰো যে প্ৰথম এৰে যেটো হ'ব যেটো ভ্যালু হ'ব তাক আমি 0 বুলি লম আৰু ইনডেক্স ভ্যালু বুলি কও আমি একচুয়ালি এটো 0 হ'ব নেক্সট 1 2 3 4 তো টোটাল ইয়াতে কি হ'ব 5টা আৰু এই যেটো এৰে নম্বৰ আমি ইয়াতে এৰে ক্ৰিয়েট কৰিলো পইন্টাৰ এইটো ই কি কৰিব এই এৰেটোৰ যেটো প্ৰথম ইনডেক্স ভ্যালু অৰ্থাৎ 0 সেইটো 0 টো ইয়াতে ষ্টৰ কৰি ৰাখিব অৰ্থাৎ ইয়াৰ যেটো এড্ৰেছ হ'ব 0 টো ইনডেক্স বুলি কলো ইয়া সাপোজ এটা 1000 হ'ব এই 1000 টো ৰাখি থব ঠিক আছে এটো 1001 1002 1003 এই 0 ইনডেক্সৰ যেটো এড্ৰেছ সেইটো ষ্টৰ কৰি ৰাখিব আৰু এইটোৰ দ্বাৰাই আমি পিছত কি কৰিব পাৰো এই গটেবিলাক এটা এটা কৈ এক্সেস কৰিব পাৰো কিয় কাৰণ এটাৰ পিছত এটা সিকুৱেন্সিয়ালি ইয়াতে ডাটাবিলাক ষ্টৰ হৈ আছে এটা পালে আমি বাকিবিলাকো পাই যাও আমি যেনেকৈ ডেস্ক বেঞ্চত 4জন 5জন বহি থাকিলে আমি কও যে এজন কোনে বহি আছে হেতু গম পালে বাকি কাহত কোন কোন আছে এখিনি আমি গম পাই যাম এখিনি বুজি পালো তো এইটো আছিল আমাৰ মেইন কনসেপ্ট আমাৰ ডাইনামিক্যালি আমি মেমৰি এলোকেট কৰি দিলো এতিয়া মই কি কৰিম মই সি আউট কৰিম কি সি আউট কৰিম মই সি আউট কৰিম যে এতিয়া ইউজাৰ জনে জি এলিমেন্ট পাঁচটা বহাব এলিমেন্ট 5 বুলি ক'লে তো ইউজাৰ জনে এটা হে পাঁচটা এলিমেন্ট ইয়াতে পুট কৰিব তো হে পাঁচটা এলিমেন্ট পুট কৰাৰ কাৰণে এতিয়া আমি কি কৰিম ইয়াতে ফৰ লুপৰ কনসেপ্ট ব্যৱহাৰ কৰিম প্ৰথমতে ইয়াতে লিখিম যে এন্টাৰ দা ভ্যালু বিলাক ইউজাৰ জনে পুট কৰিব ঠিক আছে এন্টাৰ দা ভ্যালু বুলি লিখিলো আৰু ইয়াতে কি হ'ব এতিয়া মই এন্ডেল লৈ লৈছো এটো নেক্সট লাইনত আহি যাব এন্টাৰ দা ভ্যালু বুলি হৈ যাব যি পাঁচটা ভ্যালু হ'ব যি ছয়টা যিকিটা ভ্যালু ইউজাৰ জনে বহাব হেকিটা ইয়াতে ষ্টৰ হ'ব তো ষ্টৰ কৰাৰ কাৰণে আমি এতিয়া কি কৰিম আমি ব্যৱহাৰ কৰিম ফৰ লুপৰ কনসেপ্ট এতিয়া তোমালোকে ভাবিছা স্যাৰ ফৰ লুপটো আৰু কেনেকুৱা কি কৰিব পাৰে হেগুটিয়ে মই কৈছো যে এনেকুৱা ধৰণৰ কনসেপ্টবিলাক বুজাৰ কাৰণে বেসিক খিনি ক্লিয়াৰ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট ক্লাস 10 ত মই অলৰেডি এটা ভিডিও আপলোড কৰি থৈ দিছিলো যত মই ফৰ লুপ হোৱাইল লুপ ডু হোৱাইল লুপ এনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাক আলোচনা কৰিছো এটো সি প্ৰগ্ৰাম আছিল সি আৰু সি প্লাস ৰ ফৰ লুপ হোৱাইল লুপ ডু হোৱাইল লুপ এইবিলাক গোটেইবিলাক সেম টু সেম হয় আইবতনে এটা ভিডিও পাইছা এটো ফৰ লুপৰ কনসেপ্ট এটো ভিডিও তোমালোকে চাই পেলাই ফৰ লুপটো ক্লিয়াৰ কৰি লবা যদি তোমালোকৰ কনসেপ্টটো নাই এতিয়া মই ইয়াতে ফৰ লুপটো আলোচনা কৰিব গলে ভিডিওটো আৰু বেছি দীঘল হৈ যাব ঠিক আছে মই ইয়াতে এটা ফৰ লুপ ব্যৱহাৰ কৰিছো আৰু মই ইয়াতে এটা কি কৰিম মই ফৰ লুপৰ ভিতৰত এটা মই ইনিশিয়ালাইজ কৰিম মই এটা ভেৰিয়েবল লৈছো ইন্টিজাৰ I বুলি আৰু ইয়াক মই 0 ৰে ইনিশিয়ালাইজ কৰিছো এতিয়া আৰু এই I টোত আমাৰ কি কৰিছো মই ইয়াতে এটা কন্ডিশন দিছো যেটো ইউজাৰ জনে এলিমেন্ট পুট কৰিব অৰ্থাৎ n যিমান হ'ব তাৰ কমলৈকে আমাৰ গোটেইবিলাক ডাটা এটা এটা কৈ পুট হ'ব আৰু ইয়াতে মই I++ কৰি মই ইনক্ৰিমেন্ট কৰি ললো অৰ্থাৎ যদি ইউজাৰ জনে পাঁচটা এলিমেন্ট বহাব বিচাৰে তো ইয়াতে 5 হ'ব আৰু I less than 5 মানে 0 ৰ পৰা স্টাৰ্ট যেটো বা আৰু এৰে তো আমি জানো এৰে হতে কৰ পৰা কাউন্ট হয় 0 ৰ পৰা গতি n ৰ 5 যদি 5 হয় তো তাত পাঁচটা ভ্যালু ষ্টৰ কৰাৰ কাৰণে আমি 0 ৰ পৰা কাউন্ট কৰিলে আপ টু কিমানলৈকে যাব লাগিব 4 লৈকে 5 লৈকে যাই কি হ'ব টোটাল 6 হ'ব 0 ৰ পৰা কাউন্ট কৰাচোন 0 1 2 3 4 4 লৈকে আমাৰ পাঁচটা হ'ব গতি মই ইয়াতে এটো লেস দেন n লিখি ললো 0 ৰ পৰা 4 লৈকে কাউন্ট হ'ব আৰু ইয়াৰ ভিতৰত হেই যেটো ক্যালকুলেশন হ'ব ইয়াতে এটো ষ্টৰ হৈ যাব ইয়াতে কি ষ্টৰ হ'ব যে ষ্টৰ কৰাৰ কাৰণে ইউজাৰ সাইডৰ পৰা একসেপ্ট কৰাৰ কাৰণে আমি সিন ব্যৱহাৰ কৰিম আৰু সিন ব্যৱহাৰ কৰি কি কৰিম যেটো আমাৰ পইন্টাৰ ভ্যালু আছিলে এই এৰে নম্বৰ যেটো পইন্টাৰ আছিলে তাত আমি ইনডেক্স ভ্যালুতে এতিয়া ইয়াতে দি দিম অৰ্থাৎ I টো বহাই দিম ঠিক আছে তো এৰে আমি এৰেটো পইন্টাৰ লৈছিলো আৰু এই পইন্টাৰটো প্ৰথমৰ পৰা এটা এটা কৈ পইন্ট কৰি পেলাই এই এৰেটোৰ ভিতৰত এটা এটা কৈ ডাটাবিলাক আমাক পুট কৰি দিব তো এইটো ফৰ লুপৰ কাম হ'ব আমাৰ এইখিনিলৈকে আমাৰ ডাটাটো পুট কৰা অৰ্থাৎ ইউজাৰ সাইডৰ পৰা এইখিনিলৈকে আমি বুজি পালো কিবা অসুবিধা আছে নেকি ইয়াতে তোমালোকে মোক কমেন্ট সেকশনত জনাবা যদি কিবা এটা বস্তু বুজি নপোৱা আৰু ইয়াতে এটা বস্তু মনত ৰাখিবা সিনট্যাক্স বিলাক মনত ৰখাটো বহুত বেছি ইম্পৰ্টেন্ট মই ইয়াতে কমা দি লৈছো একচুয়ালি কমা নিদিয়া আমাৰ ইয়াতে সেমিকলন দিয়ে আৰু ফৰ লুপৰ কনসেপ্ট তোমালোকে বুজি লবা তেতিয়াহে তোমালোকে এইটো বুজি পাবা আই বাটনতো ভিডিওটো দি থৈ দিছো এইটো তোমালোকে চাই লবা এইবিলাক ভিডিও চালে তোমালোকে বুজি পাবা নেক্সট এইখিনি আমাৰ গম পালো আমি এৰে ক্ৰিয়েট কৰিলো ডাইনামিক্যালি মেমৰি ক্ৰিয়েট কৰিলো তাত আমি ইউজাৰ সাইডৰ পৰা ভ্যালু ললো এটা মই কি কৰিম মই ইয়াতে সি আউট কৰি পেলাই যিখিনি এৰে ডাটা পুট কৰিলে সেইখিনি এটা আমি ইউজাৰ জনক দেখুৱাই দিম কি লিখিম যে ইউ হ্যাভ এন্টাৰ্ড দা বিলো মেনশন ডাটা এনেকে দেখুৱাই দিম হ'ব এইখিনি দেখুৱাই দিম মই ইয়াতে এন্ডেল লৈ লৈছো এন্ডেল নেক্সট এতিয়া এইখিনি দেখুৱাৰ কাৰণেও
আমি কি ল'ব লাগিব আমি ল'ব লাগিব ফৰ লুপ কাৰণ এৰে ডাটাটো কন্টিনিউয়াসলি ৰাখাৰ কাৰণে আমি এটা ফৰ লুপ ব্যৱহাৰ কৰিহে কৰিব পাৰো হেতুৰ কাৰণে মই ইয়াতে সেম কন্ডিশন যে ইন্টিজাৰ i টো মই ইনিশিয়ালাইজ কৰিম 0 ৰ দ্বাৰা আৰু এই যেটো i টো হ'ব মোৰ লেস দেন n হ'ব কাৰণ ভেৰিয়েবল সাইজটো মোৰ n হৈ আছে আৰু এটো মই ইটাৰেশনটো কৰিম মই i++ এই ফৰ লুপৰ কনসেপ্টখিনি তোমালোকে চাই লবা নহলে তোমালোকে খেলি মেলি পাবা ঠিক আছে এতিয়া মই সি আউট কৰিম এৰে আগৰবাৰ সি ইন কৰিছিলো এবাৰ মই ইউজাৰক দেখুৱাই দিম তো সি আউট কৰি পেলাই মই কি সি আউট কৰিম যেটো মোৰ এৰে মোৰ পইন্টাৰ আছিল তাৰ ভিতৰত যেটো i বুলি যেটো আমি ইনডেক্সটো লৈ লৈছিলো তাৰ ভিতৰত যিখিনি ডাটা হ'ব সেইখিনি আমি ইয়াতে শো কৰাই দিম এখিনি বুজি পালো এখিনিলৈকে বুজি পাইছে নে পোৱা নাই আৰু ইয়াতে মই এটা কাম কৰিছো যাতে ইয়াতৰ মাজত এটা গ্যাপ আহে তাৰ কাৰণে মই ইয়াতে স্পেস এটা দি লৈছো এখিনিলৈকে বুজি পাইছা আমি ডিলিটৰ দ্বাৰা বুজি পালো তো ডিলিট ব্যৱহাৰ কৰি আমি নিউ ব্যৱহাৰ কৰি আমি মেমৰি এলোকেট কৰিলো এতিয়া আমি শিকিব লাগিব ডিলিটৰ কথা কাৰণ ডিলিট ব্যৱহাৰ কৰি পেলাই আমি যেটো এৰে ক্ৰিয়েট কৰিছিলো সেই এৰেটোৰ মেমৰিখিনি যাতে ফ্ৰী হয় তাৰ কাৰণে আমি ডিলিট ব্যৱহাৰ কৰিম এটো বহুত ইজি ডিলিট লিখি পেলাই আমি কি কৰিম যেটো এৰে ইনডেক্সটো আমি ইয়াতে এনেকে দি দিম তাৰ পিছত ইয়াতে মই লিখিম যে এৰেটোৰ সাইজ এৰে যেটো পইন্টাৰ আছে হেতু ইয়াতে লিখি দিম সেমিকলন দি দিম তাৰ পিছত মই ইয়াতে ৰিটাৰ্ন 0 লিখি দিম আৰু ইয়াৰ দ্বাৰা মোৰ কি হ'ব মোৰ ডিলিট আৰু নিউ কিৱৰ্ডৰ দ্বাৰা আমাৰ ডাইনামিক্যালি মেমৰি এলোকেট কৰে আমাৰ প্ৰগ্ৰামটো হৈ যাব এখিনি বুজি পাইছা তে ডিলিটটো কি কৰিব এৰেটো আমাৰ ক্লিয়াৰ কৰি দিব আৰু নিউৱে কি কৰিব আমাৰ মেমৰি এটা ডাইনামিক্যালি ক্ৰিয়েট কৰি দিব এখিনি বুজি পালো তো প্ৰগ্ৰামটো আমাৰ হৈ গল এটা মই এখিনি সেভ কৰি লৈছো আৰু এটো ৰান কৰিছো যদি কিবা আমাৰ প্ৰবলেম থাকে এৰৰ থাকে তো আমাৰ ইয়াতে দেখুৱাই দিব ওকে একো এৰৰ নাই ইয়াতে কি আছে যে এন্টাৰস দা নাম্বাৰ অফ এলিমেন্ট আউটপুটটো চাই লোৱা আমাক কৈছে যে কিমানটা এলিমেন্ট ষ্টৰ কৰিব বিচাৰিছো ইয়াতে মোক এন্টাৰ কৰিব দিছে মই এটা এন্টাৰ কৰিছো সপোজ মই ইয়াতে এন্টাৰ কৰিছো 5 অৰ্থাৎ মই 5টা এলিমেন্ট ষ্টৰ কৰিব বিচাৰিছো মই এন্টাৰ প্ৰেছ কৰিছো কৈছে যে এন্টাৰ দা ভ্যালু অৰ্থাৎ কোনকিটা ভ্যালু ইয়াতে ষ্টৰ কৰিব বিচাৰিছা সেইকিটা ইয়াতে পুট কৰা মই ইয়াতে বিচাৰিছো সপোজ 10 তাৰ পিছত লিখিছো 11 তাৰ পিছত লিখিছো 12 তাৰ পিছত লিখিছো 13 তাৰ পিছত লিখিছো 14 আৰু ইয়াৰ পিছত আমাৰ ইয়াতে 5টা ভ্যালু ষ্টৰ হৈছে নে নাই 10 11 12 13 14 তলত আহি গৈছে যে ইউ হ্যাভ এন্টাৰড দা বিলো মেনশন ডাটা 10 11 12 13 14 বুজি পাইছা আৰু যেতিয়া আমাৰ ডিলিটটো ইয়াত লিখা আছে তো ই কি কৰিব এই এৰেটো আমাৰ একেলগে ক্লিয়াৰ কৰি দিব বুজি পাইছা তো আমি আজি ইয়াতে কি কৰিলো পইন্টাৰ ভেৰিয়েবলৰ বিষয়ে শিকিলো আমি ডাইনামিক্যালি মেমৰি এলোকেট কৰাৰ বিষয়ে শিকিলো যদি তোমালোকৰ ইয়াতে কিবা কনফিউজন লাগিছে তোমালোকে মোক কমেন্ট সেকশনত জনাবা আৰু মই আৰু বেটাৰকৈ তোমালোকক এইবিলাক বুজাবলৈ চেষ্টা কৰিম আৰু তোমালোকে এটা বস্তু বা মোৰ ভিডিঅ'ছ মোৰ ইউটিউব চেনেলত যাবা তাত মোৰ এটা প্লেলিষ্ট আছে যত একেবাৰে ডে 1 ডে 2 এনেকুৱাকৈ কিছুমান প্ৰগ্ৰাম কৰা আছে C++ ঠিক আছে এটাটো প্ৰেক্টিস কৰিবা গোটেইবিলাক তাত গোটেই প্ৰেক্টিস আছে গোটেইবিলাক প্ৰগ্ৰাম এটাকৈ কৰা আছে প্ৰগ্ৰাম যিমান প্ৰেক্টিস কৰিবা সিমানে ডেভেলপ হ'ব ইট ইজ লাইক ম্যাথছ ৰাইট ঠিক আছে আই হোপ মই আজি ভিডিওটো তোমালোকক যিখিনি বস্তু বুজালো গোটেইনি বস্তু বুজি পাইছা ভিডিওটো অকনমান দীঘল হ'ব কাৰণ এইবিলাক টপিক একেবাৰে কম সময়ত বুজা টপিক নহয় ঠিক আছে মই যিমান পাৰো ইমান বেটাৰকৈ গোটেইনি বুজাবলৈ চেষ্টা কৰিছো মই এটা যেটো প্লেলিষ্ট বুলি ক'লো এইটো প্লেলিষ্ট তোমালোকে চাবা তাত গোটেই C++ প্ৰগ্ৰাম কৰা আছে এটা কৈ ইয়াতে তো কনসেপ্ট বিলাক আলোচনা কৰিছো তাত গোটেই প্ৰেক্টিকেল কৰা আছে মই গোটেই প্ৰগ্ৰাম এটা কৈ দি আছে সেইবিলাক তোমালোকে চাই লবা হ'ব আজিৰ ভিডিওটো যিখিনি কলো তোমালোকে বুজি পাইছা নেক্সট আৰু অকনমান আছে বাৰু হে গোৱা নাই বাৰু নেক্সট আমাৰ নিউ আৰু ডিলিটৰ বিষয়ে আমাৰ এটা কুইক ৰেফাৰেন্স দিয়া আছে ইয়াতে আমাৰ ডিলিট আৰু নিউ কি কৰে এখিনি তোমালোকে চাই লবা এটো বহুত বেছি ইম্পৰ্টেন্ট হয় ডিলিট আৰু নিউৰ ওপৰত কোৱেশ্চন আহিব এখিনি তোমালোকে নোট কৰি ৰাখিবা আৰু নোটখিনি যদি লৈছা তো এখিনি তোমালোকে বুজিয়ে পাইছা নেক্সট ইয়াতে এটো এটা ইম্পৰ্টেন্ট হোৱাট ইজ এ মেমৰি লিক কি হয় হেতু আমি এতিয়া চাই লৈছো ইফ ইউ এলোকেট মেমৰি ইউজিং নিউ বাট দে ফৰগট টু কল ডিলিট অৰ্থাৎ যদি আমি নিউ অপাৰেটৰটো ব্যৱহাৰ কৰি মেমৰিটো এলোকেট কৰিছো কিন্তু যদি মই এটো ডিলিট কৰিব পাহৰি যাও অৰ্থাৎ ডিলিট কিৱৰ্ডটোৰ দ্বাৰা আমি যদি মেমৰিখিনি ডিলিট কৰিব পাহৰি যাও the memory is not released অৰ্থাৎ মেমৰিখিনি ৰিলিজ নহয় আৰু মেমৰিখিনি কি হৈ থাকে অকুপাই হৈ থাকে this waste rams and can crash the large program আৰু এনেকুৱা ধৰণৰ প্ৰগ্ৰাম বিলাক আমাৰ কি হ'ব RAM বিলাক ওয়েস্ট কৰে আৰু যেটো সফটওয়্যাৰ তুমি ডেভেলপ কৰিবা যেটো এপ্লিকেশন তুমি বিল্ড কৰিবা আৰু তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম বিলাক কি হৈ যায় ক্র্যাশ হৈ যায় আৰু এনেকুৱা ধৰণৰ প্ৰগ্ৰাম ক্র্যাশ নোৱাৰ কাৰণে এনেকুৱা ধৰণৰ হাই লেভেল প্ৰগ্ৰাম বিলাক কৰাৰ কাৰণে তোমালোকে সদায় এই ডিলিট নিউ এইবিলাক কিৱৰ্ড ব্যৱহাৰ কৰি পেলাইহে কামবিলাক কৰিবা আৰু ডিলিট কিৱৰ্ডে মেমৰিটো আমাক কি কৰে ৰিলিজ কৰাত হেল্প কৰে ডিলিট কিৱৰ্ডটো ব্যৱহাৰ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট অলৱেজ পেয়াৰ নিউ উইথ ডিলিট অৰ্থাৎ নিউৰ লগত ডিলিটটো ব্যৱহাৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাবা
তো আজিৰ এই প্ৰগ্ৰামটোত মই যিখিনি বস্তু তোমালোকক দেখুৱালো হয়তো তোমালোকৰ কাৰণে অকণমান খেলিমেলি লাগিব পাৰে কাৰণ বেসিক্স ক্লিয়াৰ নাথাকিলে এনেকুৱা ধৰণৰ টপিকবিলাক বুজি নাপাবা কাৰণ ফৰ লুপটো এইটো তোমালোক খেলিমেলি লাগিছে আৰু ফৰ লুপটো তোমালোকে চাই ল'বা মই অলৰেডি কৈছো ক্লাছ 10 ৰ প্লেলিষ্ট এটা আছে তাত তোমালোকে চাবাচোন মাত্ৰ এটা ভিডিও আই থিংক 15 মিনিট মানৰ গোটেইখিনি চালে তোমালোকৰ ক্লিয়াৰ হৈ যাব বুজি পাইছা তো ইয়াতে আমি এইখিনি বস্তু বুজি পালো নেক্সট ইয়াতে আৰু এটা পইণ্ট আছে এইটো হৈছে আমাৰ নাল পইণ্টাৰ্স এণ্ড পইণ্টাৰ প্ৰিকুৱেশ্যন নাল পইণ্টাৰ্সে কি বুজায় A pointers that does not point to any valid memory location is called a null pointer. যদি তুমি এটা পইন্টাৰ ক্ৰিয়েট কৰিছা suppose তুমি এটা পইন্টাৰ কৰিছা যে integer point a আৰু ইয়াত তুমি একোটাৰ দ্বাৰা অ্যাসাইন কৰা নাই ইয়াতে তুমি একো অ্যাসাইন কৰা নাই তো এইটো কি বুলি ক'ব হতে নাল বুলি ক'ব আমি যদি পইন্টাৰ এটা ক্ৰিয়েট কৰিছো তো পইন্টাৰটোৰ লগত আমি ইয়াতে কিবা নহয় কিবা এটা এড্ৰেছ অ্যাসাইন কৰিম আৰু যদি নকৰো হেতু কি বুলি ক'ব নাল পইন্টাৰ আৰু যদি এনেকুৱাকৈ আমি কেতিয়াবা কৰিব লগা হয় প্ৰগ্ৰাম তেতিয়া তোমালোকে এটা বস্তু মনত ৰাখিবা আমাৰ এটা সেফ ইনিশিয়েলাইজেশন কৰাৰ কাৰণে এই পইণ্টাৰটোৰ কাষত নাল বুলি এনেকৈ লিখি দিবা কাৰণ তেতিয়াই বুজি পাব যে p পইণ্টস নাথিং অৰ্থাৎ p ৰ লগত একোটা পইণ্ট হৈ থকা নাই হয়তো পিছত সেই পইণ্টাৰটো আমি ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি পইণ্টাৰ ভেৰিয়েবলটো ক্ৰিয়েট কৰি এতিয়াই থৈ দিছো আৰু যদি আমি লিখি নথওঁ তেতিয়া পইণ্টাৰ প্ৰবলেমটো আমাৰ অসুবিধা হ'ব পাৰে পিছত ঠিক আছে আই হোপ এইখিনিলৈকে তোমালোকে বুজি পাইছা তো আজিৰ ভিডিওটোত মই তোমালোকৰ আগত যি আলোচনা কৰিলো গোটেইখিনি তোমালোকে বুজি পাইছা কনসেপ্ট ক্লিয়াৰ হৈছে কমেন্ট সেকশনত জনাবা যে তোমালোকৰ খেলিমেলি যদি কিবা এটা হৈছে আই উইল ডু মাই বেষ্ট টু টিচ এভৰিথিং ইন এ সিম্পল এণ্ড ইজি ৱে ঠিক আছে যিমান পৰিমাণ কষ্ট কৰি পেলাই ইজি ৱে গোটেইখিনি বস্তু আলোচনা কৰিছো আৰু গোটেইবিলাক বস্তু মই তোমালোকক প্ৰেক্টিকেলি আলোচনা কৰিবলৈ চেষ্টা কৰো যদি তোমালোকে নোটখিনি ল'ব বিচাৰা নোটখিনি লৈ ল'বা ইয়াতে গোটেইখিনি নোটছ একেবাৰে ধুনীয়াকৈ বনোৱা আছে এইখিনি পঢ়িলে তোমালোকে ভাল মাৰ্ক এটা ডেফিনেটলি কেৰি কৰিব পাৰিবা আৰু নেক্সট ভিডিও ইন্টাৰেস্টিং হ'বলৈ গৈছে পাৰ্ট 19 হ'ব তাত আমি পইণ্টাৰ্স আৰু এৰেজৰ বিষয়ে আমি অকমান ডেপথত আলোচনা কৰিম আমি ৰেফাৰেন্স ভেৰিয়েবল আলোচনা কৰিম আৰু পইণ্টাৰ্স টু ষ্ট্ৰাকচাৰ্স এনেকুৱা ধৰণৰ টপিকবিলাক প্ৰেক্টিকেলি প্লাস থিওৰিটিকেলি আমি আলোচনা কৰিম তো আজি বাৰু এইখিনিতে এৰিছো ধন্যবাদ